লাগি কৰি পেলাই আকাশ গোষ্ঠীটো আপুনি এক প্ৰকাৰ ব্যক্তিগতকৰণ কৰাৰ চেষ্টা কৰিছে নেকি বা আকাশ গোষ্ঠীৰ জৰিয়তে এটা ইনকামৰ পথ আপুনি উলিয়াইছে নেকি? বিহুৰ বিনামূলীয়াকৈ মহালা কৰিছে হয়নে? বিহু দলটো এবছৰ নে দুবছৰ কৰাৰ পিছত বিহু দলটো কিন্তু আপোনালোকৰ ভাঙি গ'ল। মানিকপুৰত বিহু দল কৰাটো এতিয়াৰ তাৰিখত মানে খুবেই জটিল। ছোৱালী এজনীক নাপাই ক'ব ষ্টে ফ্ৰীৰ পৰা মই একেবাৰে এই পিনডাললৈকে মই কিনি দিওঁ। অজয় চাহাচাৰ মানে আছিল, এতিয়া আৰু আহিছে। তেখেতক মানিব লাগিব দেই, তেখেতে মোক ধমকাইছে অলপ, মানে মৰমত ধমকাইছে। অচি ছাৰৰ লগতে বাগবিতণ্ডা হৈছে। মানে এতিয়া অজয় চাহাচাৰে কিন্তু সেইদিন অজয় চাহাচাৰৰ পৰা মই 5,000 টকা ধাৰে লৈছো। আচলতে আৰক্ষী আৰু মানুহৰ আমাৰ সাধাৰণ লোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব লাগে। সেইটো হয়তো আমাৰ একে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰ্তমান অজয় সাহা তেখেত হয়তো আছে। ভ্ৰাম্যমানত যোৱাৰ পৰিকল্পনা আছে? ভ্ৰাম্যমানত যোৱাৰ মানে এই বছৰেতো মোৰ পৰিকল্পনা বাজেট মানে হেৰি হৈছিলে, চুক্তি হৈছিলে। ছচিয়েল মিডিয়াত কিছুমান কেতবোৰ কথা লিখে, যিবোৰ কথাই মানিকপুৰবাসীক দুখ দিয়ে বা শিকোৱাৰ সময়তে কোনোবা এজন আহি পেলাই তলা মাৰি থৈছিলে আৰু আপুনি নাটক বন্ধ কৰিব লগা হৈছিল। আপুনি যদি নাটকটো শিকায় মানে আপুনি সেইবোৰ কথা শিৱসাগৰৰ ব্যক্তি এজনে কোৱাৰ কি যুক্তিযুক্ততা আছিলে? এজন বাসিন্দা হিচাপে সেইটো মই প্ৰতিবাদ সদায় কৰি আহিম। এতিয়া মই দিল্লীত আছো, এতিয়াতে কি কৰিলে তেওঁলোকে সেই ৰুমটোত মোৰ ল'ৰা ছোৱালী কেইটা হৈছে মানে প্ৰশিক্ষণ ল'ব গৈছে, মানে সন্মুখত প্ৰগ্ৰাম আছে, তেওঁলোকে তলা মৰাই থৈছে। এতিয়া খংটোৰ ফলত বা সেইখিনিৰ ফলত আপোনাৰ অনুশোচনা হয় নে আপুনি ভাবে যে মই যি কৰিছো ভালে কৰিছো? কিন্তু বেলেগত প্ৰচাৰ কৰি থাকে পইচাৰ কাৰণে। মানে তেতিয়া তেখেতলোকে ৰাতিৰ ভিতৰত এখন কমিটি বনাই দিলে আৰু যাৰ ফলত বৰ্তমানৰ সভাপতি সম্পাদক বলিৰ বাথা হ'ব লগা হৈছে। সেইটো মই কৰিছিলো আচলতে, MLA পুতেকটো আপুনি আছিলে, মই আছিলো। আপোনাক লৈ যায় কল খাব দিয়ে, কিবা খাব দিয়ে, সেইটো মই আছিলো। পৃথিৱীৰ প্ৰত্যেকজন মানুহে ভুল কৰে, এনেকুৱা মানুহ নহয় যে 100% ভাল কাম কৰিছে। ৰণ জিকাটো মোৰ এটা হেবিট, বেইমানি কৰা পণ্ডিত, নাম মোৰ ৰঞ্জিত। আপোনাৰ প্ৰেম কেতিয়া হৈছিলে? মই ডাইৰেক্টলি সুধিছো, মানে প্ৰেম হৈছে নে হোৱা নাই সোধা নাই, কাৰণ যৌৱন মানুহৰ আহে। তাই এগৰাকী ভাল অভিনেত্ৰী আছিলে। লোকটো আপোনাৰ নে তেওঁৰ আছিলে? এটা লিখিছিলো আৰু বকচাত কেঁচুৱা লৈ। মানে আপোনাৰ নহ'লে কি হ'ল, বেলেগৰ ভাবিলে এইটো মৰে হ'ল। প্ৰেমত পৰা নহয়, ভালে কেইবছৰ হ'ল। মানে প্ৰেম চলি কাৰোবাৰ আপুনি ক'ব বিচাৰে যে আপুনি বিবাহ যে কৰা নাই, আপুনি আপোনাৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে। এই প্ৰশ্নৰ উত্তৰটো সেইটো নেকি যিটো আপুনি ক'লে? মই তাইক বিয়া নকৰাৰ কাৰণটো হ'ল কিছু আৰু চিনেমা চাব গ'লে যেতিয়া ৰোমান্টিক চিন চলি থাকে, আজিকালি চিনেমাটো ৰোমান্টিকে নহয় আৰু কিবা কিবি চিন সকলোকে নমস্কাৰ জনাইছো। আই লাভ মানিকপুৰ মোৰ দৰ্শকক আৰু মুক্ত কণ্ঠ এটা বিশেষ অনুষ্ঠান। আৰু আজি আমাৰ লগত আছে মানিকপুৰৰ সুযোগ্য সন্তান বা মানিকপুৰৰ বাবে এক প্ৰকাৰ গৌৰৱ নাট্যকৰ্মী। হয়তো সকলোৱে জানে মানিকপুৰৰ যিসকল আছে, অকল মানিকপুৰৰ বিভিন্ন প্ৰান্তত এওঁ নাটকৰ জৰিয়তে সুনাম অৰ্জন কৰিছে বঙাইগাঁও জিলালৈ বা মানিকপুৰলৈ। সেয়া হৈছে নিন্টু ৰায়। নমস্কাৰ, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। আমাৰ অনুষ্ঠানটোৰ নাম মুক্ত কণ্ঠ, আৰু এই বিশেষ মুক্ত কণ্ঠ অনুষ্ঠানটোত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনাক সুধিব লগা হ'ব পাৰে। কেতিয়াবা ৰাইজৰ স্বাৰ্থত, কেতিয়াবা ৰাইজৰ প্ৰশ্ন। আশা ৰাখিছো এই অনুষ্ঠানটোত আৰম্ভণিতে সেইবোৰ প্ৰশ্নৰ উত্তৰ আপুনি দিব, আৰু যদিহে কিবা বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন কৰোঁ, আশা ৰাখিছো আপুনি বেয়া নাপাব। কাৰণ মুক্ত কণ্ঠত আমি হয়তো আপোনাৰ লগত কেতিয়াবা কথাৰ মাজত তৰ্কাতৰ্কি পৰ্যন্ত হ'ব পাৰে। একো নাই। আপুনি সাজুনে? মই মুক্ত কণ্ঠে উত্তৰ দিবলৈ মই সাজু আছো। তেনে দৰ্শকসকল, নিন্টু ৰায় ইতিমধ্যে তেওঁ কৈছে যে তেওঁ মুক্তভাৱে মুক্ত মনেৰে মুক্ত কণ্ঠত তেওঁ গোটেইবোৰ প্ৰশ্ন উত্তৰ দিবৰ চেষ্টা কৰিব। আহক তেনেহ'লে আমি আগবাঢ়িছো এই বিশেষ প্ৰশ্নৰ মাজলৈ বা তেওঁৰ কথা জানিবৰ কাৰণে। প্ৰথমতে আপুনি কওক আপোনাৰ কিছু পৰিচয়, আপোনাৰ ঘৰ বা আপোনাৰ ঘৰত কোন কোন আছে, তাৰপিছত আমি আপোনাৰ ব্যক্তিগত বা বিভিন্ন কথালৈ আমি যাম। হয়, নমস্কাৰ। মই নিন্টু ৰায়, মোৰ ঘৰ বঙাইগাঁও জিলাৰ মানিকপুৰত। মোৰ দেউতা শ্ৰী ৰাজকুমাৰে, মা বীণা ৰায়। মোৰ ঘৰত আমি তিনিজনে, মা, দেউতা আৰু মই। ভণ্টি এজনী আছিলে, বিয়া দিছো। আৰু ভাগিনীহালক এতিয়া মোৰ ঘৰতে ৰাখি মই পঢ়াই আছো। আপুনি তাৰমানে বিয়া পতা নাই? হয়, মই বিয়া পতা নাই। হয়, কিয় বিয়া পতা নাই আৰু সেয়া আমি জানিম, প্ৰেম চলি আছে নে কি হৈ আছে অকমান আমি পৰৱৰ্তী সময়ত জানিম। এতিয়া আহিছো আকাশ গোষ্ঠী। এটা সুন্দৰ নাম, আকাশ গোষ্ঠী। বিশেষকৈ ব্যক্তিগতভাৱে যদি মই ক'বলৈ যাওঁ,
আপোনাৰ লগত আই লাভ মণিপুৰ দৰ্শকসকলক নিশ্চয় আপোনালোকে জানে, যদি চায় তেনেহ'লে ইয়াৰ লগত মই বহু বছৰ ধৰি জড়িত। কিন্তু আজি আপোনাক এজন বন্ধু হিচাপে মতা নাই, এজ বিশেষ অতিথি হিচাপে মাতিছোঁ। আকাশ গোষ্ঠী নামটো মোৰ বিশেষ ব্যক্তিগতভাৱে মোৰ ভাল লাগে। আকাশ গোষ্ঠী, আৰু সঁচা কথা ক'বলৈ গ'লে বহুতে প্ৰশংসা কৰে আপোনাৰ এই অনুষ্ঠানটো, কাৰণ তাতে এখন মঞ্চ দিছে, বিভিন্ন সৰু সৰু ল'ৰা ছোৱালী আহি পেলাই অভিনয় শিকিছে, নৃত্য শিকিছে, বিহু পৰ্যন্ত শিকিছে, বিভিন্ন আখৰা আপুনি কৰে। এই আকাশ গোষ্ঠী যি অনুষ্ঠানটো আপুনি কেতিয়া জন্ম দিলে, বা প্ৰথমতে আপোনাৰ মনলৈ কেনেকৈ আহিলে? আকাশ গোষ্ঠী আচলতে আমাৰ তিনিজনৰ এটা অনুষ্ঠান। প্ৰথমে নাম ল'বই লাগিব, কনক দাস, কপিল দাস আৰু মই, তিনিজনে মিলি। আৰু 2014 চনত সেই সময়ত পংকজ দাস বুলি সৰভোগৰ ৰিদমৰ লগত জড়িত, তেখেতে এটা মাতি নি এখন হোটেলত মোক মাতিছিল আৰু পৰিকল্পনাটোৰ বিষয়ে কৈছিল, আৰু তেনেদৰে মানিকপুৰত আমি তেনেকুৱা এটা পৰিকল্পনা কৰিছিলো। আৰু তাৰে ফলশ্ৰুতিত আমাৰ তিনিওজন এতিয়া হৈ থকা নাই, গোটেই মানিকপুৰবাসী ৰাইজৰ আচলতে অনুষ্ঠানটো হৈ পৰিছে। গতিকে মানিকপুৰবাসীৰ ৰাইজৰ অনুষ্ঠান আকাশ গোষ্ঠী বৰ্তমান ৰাইজৰ অনুষ্ঠান হয়। যদিহে ৰাইজৰ অনুষ্ঠান হয়, আমি দেখো, যেটোকে আমি কৈছো মুক্ত কণ্ঠ বিভিন্ন প্ৰশ্ন আপোনাক কৰিম। এই যে আপুনি কনক বা আপুনি কপিল আপুনি নাম কৰিছে, আপোনাৰ এখন বিশেষ বেনাৰ আমি দৰ্শকক অকমান দেখুৱাব কাৰণে চেষ্টা কৰিছো, এখন বিশেষ বেনাৰ। তাত কিন্তু বিভিন্ন ব্যক্তিৰ নাম আছিলে, কোনোবা যদি অধ্যক্ষ পদত, কোনোবা বিশেষ পদত, কোনোবাই সাংস্কৃতিক পদত, বিভিন্ন পদত আছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখো আপোনাৰ অনুষ্ঠানবিলাক লাহে লাহে বিগত 1-2 বছৰ যদি চাওঁ, পৰ্যালোচনা কৰো, বাতৰি কাকতত ওলোৱা সেই সংবাদটোৰ পৰা আদি কৰি, নিউজ পৰ্টেলৰ সংবাদটোৰ পৰা আদি কৰি, তাত কিন্তু আপোনাৰ বা আপোনাৰ 2-এজন ব্যক্তিহে নাম কিন্তু প্ৰকাশিত হয়। আৰু যদিহে আপোনাৰ ৰাইজৰ অনুষ্ঠান হয়, সেইবোৰ মানুহ কেনেকে বাদ পৰিলে? তেওঁলোকক আপুনি লাহে লাহে এলাগি কৰি পেলাই আকাশ গোষ্ঠীটো আপুনি এক প্ৰকাৰ ব্যক্তিগতকৰণ কৰাৰ চেষ্টা কৰিছে নেকি, বা আকাশ গোষ্ঠীৰ জৰিয়তে এটা ইনকামৰ পথ আপুনি উলিয়াইছে নেকি? প্ৰথমেই কওঁ যে যিবোৰ ব্যক্তি জড়িত হৈ আছিলে, এতিয়া মই বিশেষকৈ প্ৰেক্টিকেল ফিল্ডত লাগি থকা ব্যক্তি দুজনে হৈছে কপিল আৰু কনক। তেখেতে ইতিমধ্যে তেখেতসকলে সেই দিনলৈকে আছিল আৰু এতিয়াও আছে, প্ৰত্যক্ষভাৱে হয়তো জড়িত থাকিব নোৱাৰে, কাৰণ তেওঁলোকে বিবাহ কৰিলে, বিবাহৰ পিছত বিভিন্ন সমস্যা আহি পৰে। তাৰোপৰি কনক আহিয়ে থাকে, কপিলো আহিছিলে। এই ৱৰ্কশ্বপ যিটো, তাৰমানে তেওঁলোকৰ ব্যক্তিগত এটা কোম্পানীত চাকৰি কৰে, 24 ঘণ্টা ডিউটি কৰিব লাগে। তেনেস্থলত কেতিয়াবা শনি ৰবিবাৰ ক্লাছ হলে তেওঁলোকে ক্লাছত আহে, গাৰ্জেনখিনিৰ লগত কথা পাতে। এতিয়া যিটো ৰিচেণ্টলি জুলাইত ৱৰ্কশ্বপ হৈ গ'ল, তেতিয়া কপিল আহিছিল, গাৰ্জেনখিনিৰ লগত কথা পাতিছিল। আৰু আৰম্ভণিৰ দিন কনকো আহিছিলে, তাৰপিছত শেষৰ দিনো কনক থাকিছিলে। কিন্তু মোৰ দৰে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিব পৰা ব্যক্তিগত অসুবিধাৰ বাবে আছিলে। মানে তেওঁলোকৰ মেইন এটা বাধা আহি পৰে এক প্ৰকাৰৰ বিবাহ, আৰু আপুনি হয়তো সেইবাবে বিয়াখন নপতাকৈ আছে। কৈছো সেইটোকে আমি যাম। তাৰমানে আপুনি ক'ব বিচাৰে সেইটো অনুষ্ঠান ব্যক্তিগত নহয়, ৰাজহুৱা অনুষ্ঠান। সেই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি দেখো আপুনি বিভিন্ন অনুষ্ঠান পাতে, এতিয়া লাহে লাহে দেখিছো। বিশেষকে বিহুৰ ৱৰ্কশ্বপ আপুনি পাতি আছে, 500 বা 300 টকা এটা লয়। তাৰপিছত দেখিছো আপুনি এইবাৰ সাংস্কৃতিক সন্ধিয়া বা এক বিশেষ অনুষ্ঠান আপুনি পাতিলে, ভাল জাক জমকৰে সুন্দৰকে পাতিলে। খৰচটো ক'ৰ পৰা মেইনটেইন কৰে আপুনি? নে আপোনাৰ কিবা বেলেগ টকা আহে, বা কোনোবা ৰাজনৈতিক দলৰ পৰা আপুনি বিশেষ টকা পায় নে? কাৰণ আমি দেখো আপোনাৰ অনুষ্ঠানবিলাকত বিভিন্ন ব্যক্তি থাকে, তাৰ ভিতৰত কিন্তু সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত নহয়, তেওঁলোক ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হয়, বা তেওঁলোকে হয়তো অভিনয় কৰা নাই বা নৃত্য কৰা নাই, বা সাংস্কৃতিক জগতৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত নহয়, ৰাজনৈতিক দলৰ লগত জড়িত বিভিন্ন ব্যক্তি। তেওঁলোকক আপোনালোকে মাতি পেলাই সুন্দৰকৈ সম্বৰ্ধনা জনায়, ভাল কথা এইটো। তেওঁলোকৰ পৰা কিবা আৰ্থিক অনুদান পায় নেকি? আৰ্থিক অনুদান যিটো ৰাইজৰ অনুষ্ঠান, এতিয়া ৰাইজৰ অনুষ্ঠান যিহেতু এটা বহল ভিত্তিত মই কৰো, আচলতে গোটেই অঞ্চলখিনিক লগাবলৈ চেষ্টা কৰো। যিসকল ব্যক্তিক নিমন্ত্ৰণ কৰো, মই ডনেশ্যনটোৰ কাৰণে নিমন্ত্ৰণ নিদিওঁ দেই, যে মই কিমান ফিজ লওঁ সেইটো ৰাইজে জানে। এটা অনুষ্ঠানত আচলতে কিমান খৰচ পাতি হয়, এটা অনুষ্ঠান যিয়ে চলাই গৈ থাকে তেওঁ ভালদৰে গম পায়। যে মই যিবোৰ ব্যক্তিক মাতো, নিমন্ত্ৰণ দিওঁ, তেওঁলোকে যোৱাৰ সময়ত নিশ্চয় কিবা এটা দি যায়, আচলতে আৰ্থিক বৰঙণি। তাৰপিছত মানে তেনেদৰে মেনেজ কৰিব চেষ্টা কৰো। কিন্তু মানে কি হয়, তথাপি এটা বাজেটৰ আউট অফ বাজেট হয়। কাৰণ কিয়, মোৰ এজন ফেকাল্টি আনিবলৈ হলে বাহিৰৰ পৰা ধৰক এদিনত 1000 টকা এটা দিব লাগে। তাৰপৰি খোৱা বোৱা আছে, বাহিৰৰ পৰা আনিলে তেওঁক ৰাখিব লাগে, তাৰোপৰি খোৱা বোৱাটোকো লৈ। তাৰোপৰি তেখেতক কেতিয়াবা কি হয় যে আমি
অহা যোৱাৰ খৰচটোও দিব লাগে এক্সট্ৰাকে মানে নিশ্চয় বহুত খৰচ থাকে আচলতে যিহেতু এইবাৰে কি কৰিছো 300 টকা এটা লৈছো এটা মানে বিহুত 300 টকা নাটকত 300 টকা 600 টকা আচলতে আমাৰ আউট অফ মানিকপুৰত যদি যোৱা হয় বিশেষকৈ আউট অফ মানিকপুৰ সৰভোগতে যাওকচোন তেতিয়া তেখেত তাতে কি 1500 টকা পৰ্যন্ত 2000 টকা পৰ্যন্ত এটা মাননি লয় মই কিন্তু একে মানিকপুৰ অঞ্চলৰ অৱস্থাটো চাই কেনে মই একেবাৰে কম পৰিমাণৰ এটা ফিজ লওঁ আৰু সেই ফিজটোৰে পাৰ্য মানে চেষ্টা কৰো কিন্তু মোৰ এটা কথা ঠিক যে মই যিখিনি সময়ত ফেকাল্টিখিনি আনো সেইখিনি সময়ত যদি মই পইচাটো তেওঁলোকক দিব নোৱাৰো মাননিটো মই এমাহ দুমাহ পিছত হ'লেও মই দিওঁ কিন্তু আৰু মোৰ লগত যিখিনি ফেকাল্টি আহি আছে ইতিমধ্যে তেওঁলোকে জানে যে নিনটোৰ পইচাটো মাৰা নাযায় অন্তত সেইটো পিছত মেইনটেইন হয় কিন্তু এইখিনি আপোনাক আৰু সলাগিব লাগিব হয়তো আপুনি পাহৰিছে ক'বৰ কাৰণে আপুনি কিন্তু বিহুৰ বিনামূলীয়া কৰ্মশালা কৰিছিল বিহুৰ বিনামূলীয়া কৰ্মশালা কৰিছিল কোচ ৰাজবংশী লোকনৃত্য মানিকপুৰত আচলতে মানিকপুৰৰ হিষ্ট্ৰীত যদি মই সৰুৰে পৰা ডাঙৰ হোৱালৈকে আগতে যদি হৈছিল নাজানো দেই ভুল হ'ব পাৰে মই যেতিয়ালৈকে দেখা পাইছো যেটো কোচ ৰাজবংশী লোকনৃত্যৰ কৰ্মশালা কিন্তু মানিকপুৰত মোৰ দৃষ্টিত আজিৰ তাৰিখলৈকে আমি আকাশ গোষ্ঠীয়ে কিন্তু প্ৰথম কৰিছো আৰু বিনামূলীয়া কৰ্মশালাও কিন্তু আমি আকাশ গোষ্ঠীয়ে কৰিছো বিহুৰ এতিয়া হৈছে আপুনি বিহু বুলি কোৱাৰ লগে লগে বিহু আহিলে আপুনি এটা বিশেষ বিহু দল খুলিছিলে আকাশ বিহুৱা দল চাগে আকাশ বিহুৱা দল এই বিহুৱা দলটো এবছৰ নে দুবছৰ কৰাৰ পিছত বিহু দলটো কিন্তু আপোনালোকৰ ভাঙি গ'ল আৰু মই ছ'চিয়েল মিডিয়াত দেখিব পাইছিলো আপোনাৰ ঢুলীয়া এজন বা দুজনে সেইটো কমেণ্টটো পিছত ডিলিট কৰিছে নেকি মই নাজানো কিন্তু মোৰ ভালকে মনত আছে যে তেওঁলোকে টকা পোৱা নাছিলে আপোনাক কমেণ্ট কৰিছিলে যে আমাৰ টকাটো কেতিয়া দিবি সেইটো কিমানটো সত্য কাৰণ আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ টকা আচলতে কেতিয়াও কোনেও হেৰি যোৱা নাই মানে আপুনি টকাটো দিবই এমাহ দুমাহ দেৰি হ'ব পাৰে হয়তো এনেকুৱা হ'ব পাৰে হয়তো আপুনি তেতিয়া দিয়া নাছিলে পৰৱৰ্তী সময়ত দিলে তেনেকুৱা হ'ব পাৰে কিন্তু মোৰ দৃষ্টিগোচৰ হৈছিলে আৰু আজি যেতিয়াকে আপোনাক কৈছো যে কিছুমান প্ৰশ্ন আমি কৰিব লগা হ'ব পাৰে আজি বন্ধু হিচাপে নহয় আজি ৰাইজৰ স্বাৰ্থত মই আপোনাক প্ৰশ্ন কৰিব লগা হৈছে সেইটো কিমান সত্য বিহু আচলতে বিহুৰ দল মই 1 বছৰ 2 বছৰ নহয় 5 বছৰ কন্টিনিউ কৰিছো এটা কথাটো হ'ল বিহু মানে এটা ক'ব মানে ক'লে বিতৰ্কিত কিছুমান কথা আচলতে মানিকপুৰত বিহু দল কৰাটো এতিয়াৰ তাৰিখত মানে খুবেই জটিল আৰু মানিকপুৰ বুলি নহয় সমগ্ৰ অসমতে আচলতে বিহু দল কৰাটো একেবাৰে মানে এটা মূৰৰ কামৰণি যিয়ে বিহু দল খোলে তাৰ মানে আচলতে কি হয় মোৰ বিহু দলত মোৰ ব্যক্তিগত মানিকপুৰত কৰো যিহেতু ছোৱালী এজনীক নাপাই ক'ব ষ্টে ফ্ৰী পৰা মই একেবাৰে এই পিনডাললৈকে মই কিনি দিওঁ ৰুমত ৰাখো দুটা ল'ৰাৰ এটা ৰুম ছোৱালীৰ এটা ৰুম দুটা ৰুমত ভাড়া দি ৰাখো আৰু এই যে ৰিহাৰ্চেলৰ পৰা আদি কৰি 2 মাহ মই সিহঁতক পোহপাল দি ৰাখো তাৰমানে খুৱাই 3 সাজে খুৱাই ইমান সহজ নেকি মানিকপুৰৰ নিচিনা তাৰোপৰি মোৰ দলত হয় যিয়ে কমেণ্ট কৰিছিলে তেওঁ আধাতে ওলাই গৈছিল 12 দিন বিহু মাৰি সেই 12 দিনত তেখেতক মই দিছিলো 8,000 টকা কমেণ্ট কৰাটো সত্য হয় কমেণ্ট কৰাটো সত্য তেখেতে পইচা নোপোৱাটো সত্য নাই দিয়া নাই কাৰণ 12 দিন বিহু মাৰি তেখেতক মই 8,000 টকা দিছো বাকী বিলাকোতো আছে বাকী এই 30-35 জন থাকে গতিকে সেই 30-35 জনক তেখেতক 12 দিনতে যদি মই তেখেতক 8,000 টকা দিওঁ বাকী বিলাকক কিয় দিম কেতিয়া দিম তাৰমানে তেনেকুৱা কথাবিলাক ঠিকে আছে আপুনি আৰু এই সংঘাততে মই কওঁ যে বিহু দল সম্পৰ্কে আচলতে বিহুক দলটোক লৈ লাষ্ট পৰ্যায়ত লাষ্টৰ আগৰ বছৰ দেই যোৱা বছৰৰ আগৰ বছৰ তেনেকে যেটো দল হৈছিলে মোৰ বিহু দল এটা মই ধুনীয়াকে ল'ৰা ছোৱালীখিনিক মই বিদায় দিলো ৰাতি বঢ়িয়াকে য'ত আমি আখৰা কৰিছিলো তাত কথা কৈ ধুনীয়াকে মানপত্ৰ দি বিদায় দিলো ঠিকে আছে সম্পূৰ্ণ বুজি পাইছে ধুনীয়াকে তাৰ পিছতে কি হ'ল
তাৰ পিছৰ দিন দেই গোটেইখিনি লগ লাগিল সিহঁতে আৰু আজিকালিতো থাকে মোৰ পক্ষত নাইবা মোৰ পক্ষ বুলি নহয় বিভিন্নজনে বিভিন্ন কথা লগাই সিহঁতৰ ব্ৰেইন বিলাক ৱাছ কৰি দিছে তেতিয়া মই তেতিয়া নাই মই আছিলো চকীশালীত আছিলো দেই কিবা এটা কামত মোৰ ঘৰত গোটেইখিনি আহিছে আনকি গাৰ্জেন সকলো আহিছে মই তেতিয়া মোৰ মায়ে ফোন কৰে এনে কথা হয় নেকি তেতিয়া মোৰ অলপ খং উঠিছে হাৰে মই কালি বুজাই দিলো ধুনীয়াকে আজি আৰু আহিছা কিয় ঠিক আছে মই তুৰন্তে বাইক লৈ মানে স্কুটি লৈ আহিলো আহি কলো কি হৈছে কি কণ্ডিশ্যনটো এনে মইতো কলো যে কালি মই ধুনীয়াকে কৈছো আজি কি হ'ল অপ্ৰীতিকৰ এটা পৰিস্থিতি ভিডিঅ' কৰিব ধৰিলে মই কৈছো কৰ একো নাই ভিডিঅ' তাৰপিছত মই কৈছো যি কৰা কৰ মানে আইনগত ব্যৱস্থা ল'ব পাৰে যদি লওক মই দিব দিছো কাৰণ তাৰ পিছৰ দিন সেই ৰাতি আইনগত ব্যৱস্থা ল'বৰ কাৰণে অচি ছাৰৰ তাত গৈছে কৈছে ঠিক আছে তাৰ পিছৰ দিন মোক অচি ছাৰে মাতিছে মই গৈছো ধুনীয়াকে সিহঁতে তেতিয়া কিন্তু তাৰ আৰু আধা অংশ সেইদিন নাহিল তাৰমানে ভয় খালে কিজানি আধা অংশ তেতিয়া বাদ পৰিল আৰু আধা অংশ আহিছে আৰু বহুত কিন্তু নাহিল তাৰমানে মোৰ ষ্টুডেণ্টো আছিলতো সেইখিনি নাহিল তেতিয়া কি হ'ল তেতিয়া দেই অজয় সাহা ছাৰ মানে আছিল এতিয়া আৰু আহিছে তেখেতক মানিব লাগিব দেই তেখেতে মোক ধমকাইছে অলপ মানে মৰমত ধমকাইছে দেই কাৰণ তেখেতৰ প্ৰগ্ৰাম 15 আগষ্টত আমি বিনামূলীয়াকে কৰি দিছিলো তেখেতে সেই ক্ষেত্ৰত আমাক যথেষ্ট হেৰি কৰিছে আৰু সেই দিন কি কৰিছে মই অজয় সাহা ছাৰ আমাৰ বিভিন্ন বাক বিতণ্ডা ছাৰ আৰু মোৰ মাজতো হৈছে বাক বিতণ্ডা অচি ছাৰৰ লগতে বাক বিতণ্ডা হৈছে মানে তাৰপিছত অজয় সাহা ছাৰ দিব নোৱাৰে মই ক'ৰ পৰা দিম মই কৈছো মই ক'ৰ পৰা দিম ছাৰ যিখিনি মানে বিহু দল কৰি ইনকাম হয় সেইখিনিহে মই দিম মইতো পকেটৰ পইচা নিদিওঁ আৰু তেখেতসকলৰ বাজেটটো এনে ধৰণৰ আৰু সেই বছৰে কি হৈছিল আমাৰ পেপা বাদক যিদিন 2 তাৰিখে বিহু মাৰিব লাগে 2 তাৰিখ নে 1 তাৰিখ দেই আমাৰ বিহু 5 ঠাইত আছে সি ৰাতিপুৱাতে ঘৰলৈ গৈছে বিজনীৰ এটা উত্তৰ পাৰত আছিলে আৰু ৰাতিপুৱাতে ঘৰলৈ গৈছে মই ফোন চুইচ অফ তেতিয়া আবেলি টাইমত বিহু মাৰিব যাব লাগে কমিটি বিলাকে ফোন কৰি আছে তেতিয়া কি কৰে ফোনটো তাৰপিছত সেই অঞ্চলৰ মানুহক ফোন কৰিছো মানুহ ফোন কৰি লগাই দিছো তেতিয়া সিটো ঘৰতে আছে তেতিয়া কল তাতে তাৰ মিছেছক তেতিয়া ফোন কৰিলে মিছেছে মিছা মাতে আমাৰ তেতিয়া গোটেই টিমটোৱে সেই বছৰ তেখেতৰ ঘৰত গৈ ওলালো ঘৰত গৈ বিভিন্ন তেখেতসকলৰ ৰাইজ মানুহ আহিল আমাৰ তেখেতৰ এখন হেৰি আছিলে আমি এগ্ৰিমেণ্ট কৰাৰ পেপাৰ আছিলে সেই পৰিস্থিতি যে হ'ব কিন্তু অজয় সাহা ছাৰে আগতেই জানে কিন্তু তেখেতক মই বহুত দিন আগতে মানে কৈছিলো এনে ছাৰ আমাৰ এজন ঢুলীয়া পেপা বাদক এনে কিন্তু তেখেতক তেতিয়া কৈছিল ভালদৰে চাবা এনে তাৰপিছত কি হ'ল যিদিন ছাৰে মাতিল আমাক মানে কাৰ্যালয়ত তেখেতৰ তেতিয়া অচি ছাৰে তেখেতক ধমক দিছে কিন্তু তোমাৰ বিষয়ে কমপ্লেইন কিন্তু অমুক আগতেই কৰি গৈছে তুমি কি হয় তোমাৰ কাৰণে আচলতে কি সেই পৰিস্থিতিটো কি হ'ল সেই যে 1 তাৰিখে আমি 5-6 খান বিহু মাৰিব নোৱাৰিলো 5-6 খান বাজেটটো উল্টা হৈ গ'ল তাৰমানে বিহু থাকে 1ৰ পৰা খুব বেছি 7-8 তাৰিখলৈকে বিহু থাকে তাৰপিছত নাথাকে বিহুবিলাক কমি যায় গতিকে সেই কেইদিনত যদি বিহু নামাৰে তেতিয়া বিহু মালিকে কেতিয়াও বিহু দিব নোৱাৰে আৰু এটা বস্তু বিহু মালিক কোৱাটো আচলতে এটা বেয়া লাগে শুনে আচলতে বিহু মালিক হ'ব নালাগে বিহু এটা যুটীয়া বস্তুটো কিন্তু যিহেতু ফাইনেন্স সকলে কৰা হয় মানে লগ থাকে যদিও সেইকাৰণে হয় তেতিয়া অজয় সাহা ছাৰে কিন্তু সেইদিন অজয় সাহা ছাৰৰ পৰা মই 5,000 টকা ধাৰে লৈছো সন্মুখত আৰু এজন ব্যক্তি আছিল বৰবিলা দেই তেওঁ সমাজকৰ্মী তেখেতৰ লগত মোৰ বিভিন্ন ধৰণৰ বাক বিতণ্ডা হয় আদৰ্শগতভাৱে কিন্তু তেখেতক ধন্যবাদ মানিব লাগিব নামটো কৈছো দেই দুলাল দা মৰমৰ তেখেতৰ লগত মোৰ কাজিয়া হয় মাজে মই মানে বিভিন্ন ধৰণৰ দুলাল কাজিয়া নহয় এইটো মৰমৰ কাজিয়া দেই দাদা হিচাপে তেখেতে মোক ধমকি দিয়াৰ তেখেতৰ পাৱাৰ আছে সেইখিনি যিহেতু তেখেত মোতকৈ জ্যেষ্ঠ ব্যক্তি মোৰ ভুলবোৰ দেখুৱাই তেখেতে তেতিয়া তেখেতো আছিলতো মাতি জানিছিল অজয় সাহা ছাৰে চাগে ইণ্টাৰেষ্টিং কথা দুলাল দাই তেতিয়া মানে সেই ল'ৰা ছোৱালীকেইটাক খানা খাবা 2,000 টকা দিছে মোক নহয় ল'ৰাকেইটাক কিন্তু দিছে আৰু 5,000 টকা মই অজয় সাহা ছাৰৰ পৰা অচি ছাৰৰ পৰা ধাৰে লৈছো আৰু তেখেতক কথা দিছিলো অমুক তাৰিখে মই দিম ছাৰ পইচাটো আৰু সেই তাৰিখ মতে মই গৈ কেনে অচি ছাৰক পইচাটো দিছিলো অচি ছাৰ যেতিয়া আছে খুব ভাল কথা আচলতে এই কথা হয়তো বহুত নাজানিছিলে মই জনা নাছিলো কথাখিনি অকণ দীঘলীয়া হ'ব পাৰে তথাপিও কিন্তু এইখিনি কথাখিনি ক'লে বা আপুনি সুযোগটো পালে লগতে ধন্যবাদ জ্ঞাপন কৰিছো বৰ্তমান আমাৰ ভাৰত আৰক্ষী বিষয়া হৈছে অজয় সাহা তেওঁ যিহেতুকে মানিকপুৰখন চাব লাগিব মানিকপুৰ তেওঁৰ দায়িত্বত আছে এতিয়া
গতিকে তেনেকুৱা এজন ব্যক্তি, তেনেকুৱা এজন আৰক্ষী বিষয়া আমি পাইছো আৰু মানিকপুৰ আকৌ পাইছে, নিশ্চয় মানিকপুৰ ভাল খবৰ। কাৰণ যিজন ব্যক্তিয়ে আচলতে আৰক্ষী আৰু মানুহৰ আমাৰ সাধাৰণ লোকৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব লাগে, সেইটো হয়তো আমাৰ একে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰ্তমান অজয় সাহা তেখেত হয়তো আছে, সেইবাবে হয়তো আপোনাক তেওঁৰ 5,000 টকা আপোনাক দিছিলে। বহুতে এটা মানে কথা ক'ব বিচাৰে যে পুলিচে টকা লয়, পুলিচে টকা লয়, মই তেখেতৰ পৰা লৈছো। গতিকে এটা ভাল ইণ্টাৰেষ্টিং আৰু ভাল কথা আছে, শলাগিবলৈ কথা আছে, শলাগিবলগীয়া। সেইটোৱে সেয়া। গতিকে মানিকপুৰবাসীৰ বাবে অতি ভাল খবৰ যে সেইজন বিশেষ ব্যক্তি আকৌ আপোনাৰ থানাখনৰ এতিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈছে। বিহুৰ কথা আহিলে, বিহুত আপুনি ক'লে যে আপুনি কিবা পৰ্যন্ত কিনি দিব লাগে, আপুনি শব্দ দুটাই ব্যৱহাৰ কৰিলে। বিহু লাহে লাহে কিন্তু মানিকপুৰত যি আছিলে গগনা বিহু দল আছিলে, মোৰ যদি ভুল হোৱা নাই, মানিকপুৰ আঞ্চলিক বিহু দল আহিলে, আকাশ বিহু দল আহিলে, আমি দেখিছো যে অদলাগুৰি গাঁৱতো বিহু দল আছিলে বহুত আগতে, আমি দেখিছো যে বুগুলামাৰীতো আছিলে, বালাঘাট আবাদিত মেবি আছিলে, আউলাগুৰিতো আছিলে। এই বিহু দলসমূহ নোহোৱা হ'ব ধৰিছে। তাৰ ফলত আমাৰ কি হৈছে, আমি যেতিয়া বিহু পাতো, আমি এতিয়া বাহিৰৰ বিহু দলসমূহ আনিব লগা হৈছে, আমন্ত্ৰণ কৰিব লগা হৈছে, বৰপেটা ৰোড, সৰভোগ, বিভিন্ন প্ৰান্তৰ পৰা আমি আনিব লগা হৈছে। যিটো বিহু দল আমি 3,000 টকাত পাওঁ, সেই বিহু দলটো এতিয়া তেওঁলোকে 8,000 টকা পৰ্যন্ত দাবী কৰা হৈছে। এইটো এটা বেয়া মেছেজ দিয়া নাই নে? এইটো নিশ্চয়কে মানে অসমবাসীৰ বাবেই আচলতে বেয়া মেছেজ। কাৰণ কিয়, এটা সময় আহিব চাওঁ, মানে জিঅ' বিহুৱা দল, এয়াৰটেল বিহুৱা দল, ৰিলায়েন্স বিহুৱা দল তেনেকুৱা হ'ব। আৰু কথাটো হ'ল কি, আমাৰ যিখিনি বাদ্যযন্ত্ৰ বজায়, ঢুলীয়াই হওক, হেৰিয়ে হওক, আৰু এটা কি, আমাৰ ঢুলীয়াজনে 32 মাত্ৰা বজাব নাজানে, কিন্তু সেই এক মাহত তেখেতক 32,000 টকা লাগিব। 32 মাত্ৰাই বজাব নাজানে কিন্তু ঢোলৰ। ঠিক তেনেকুৱা মানে তেখেতৰ পইচাটোক লৈ প্ৰফেচনেল হৈছে, কিন্তু কামটোক লৈ প্ৰফেচনেল নহয়। এইখিনিতে মানে কি হয়, যে পইচাটো প্ৰফেচনেল যিহেতু, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী এই আছে বিজনীত, আমাৰ প্ৰগ্ৰাম আছিল বিহু, সেই সময়ত বিজনীত মাতিছে, আমাক ইনভাইট কৰিছে তেখেতক হেৰি কৰিবৰ কাৰণে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী তেখেত আহি পাইছে, কিন্তু আমাৰ বিহুৱা বিহুৱতীসকলৰ মানে সাজ পোছাক কৰি যাবলৈ সময় নহয়, ইমানেই আমাৰ এইজন ব্যস্ততাৰ মানে তেনেকুৱা পৰ্যায় এটা আহি পৰে বিহু দলত। তাৰমানে আপুনি বিহু দল কৰাৰ পৰিকল্পনা আছে? বিহু দল দূৰৰ পৰাই নমস্কাৰ। বিহু ভাল পায় নে নাপায় আপুনি? বিহু ভাল পাওঁ, কিন্তু বিহুক লৈ যিখিনি মই ল'ৰা ছোৱালীখিনিক শিকাই আছো, হয়তো বিহু নমস্কাৰ দিছো যদিও যিখিনি মোৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে, ঢোল শিকি আছে, নাচনী মানে নাচ শিকি আছে, সেইখিনিক লৈ অনাগত দিনত আৰু কেইবছৰ পাছত হয়তো মই কৰিম। কাৰণ ইমান প্ৰফেচনেলি মই কাম নকৰোঁ বিহুটো সংক্ৰান্তত। আৰু তাৰমানে কি হয়, যে মোৰ যিখিনি এতিয়া যিসকলে নাচি আছে, ধৰা ভাল নাচনী বুলি ক'লে ধৃতিস্মিতা, মই ইফালে নৱনীতা, মাইনু, প্ৰেৰণা, তেনেকে ধৰ মধুস্মিতা আছিলে, তেনেকুৱা বিভিন্নজন মোৰ ষ্টুডেণ্ট আছে। যেতিয়া অসমৰ বিভিন্ন কি হৈছে, মোৰ গৌৰৱৰ কথা যে অসমৰ নামী দামী দলবিলাকত সিহঁতে নাচে আৰু প্ৰশিক্ষণ দি আছে মোৰ ছাত্ৰ ছাত্ৰীয়ে। আজি যদি মানিকপুৰত দপদপাই আছে, আকাশ গোষ্ঠীৰ ছাত্ৰ ছাত্ৰী কিন্তু সাংস্কৃতিক ক্ষেত্ৰত দপদপাই আছে বুলি ক'ব পাৰো। আপুনি যিষাৰ কথা কৈছে সেইখিনি মই সহমত। কিন্তু আপুনি যাক লৈ গৌৰৱ কৰিছে, যিকেইগৰাকী 5-6গৰাকী নাম আপুনি ল'লে, তেওঁলোকে কেতিয়াবা কয়নে, আপুনি ভাবেনে যে তেওঁলোকে কৰবাৰ অনুষ্ঠানত কিবা এটা সম্বৰ্ধনা দিলে, যে মই আজি আকাশ গোষ্ঠীৰ পৰা আহি পেলাই এইখিনি মঞ্চ পাইছো, কৰবাৰ ৰিয়েলিটি শ্ব'ত গ'লে তেওঁলোকে কয় নে, আপোনাৰ নাম ক'ব নালাগে, কয়নে, নে আপুনি ভাবে যে তেওঁলোকে আপোনাক এক প্ৰকাৰ একাষৰীয়া কৰি থৈছে, আপুনিহে তেওঁলোকলৈ প্ৰশংসা কৰিছে, কিন্তু তেওঁলোকে কেতিয়াবা কয় নে, আপোনাৰ মনত তেনেকে ভাব আহে? কোৱা নকোৱাটো মই আচলতে আমাৰ মই নহয়, আচলতে আমি আকাশৰ পৰা আচলতে আমি সেইটো বিচৰা নাই। তেওঁলোকে যদি ভাবে কৰিব, আৰু যদি নাভাবেও আমাৰ ক'ব লগা একো নাই। আমাৰ যিখিনি দিব লগা আমি দিছো। তাৰমানে গুৰুক সন্মান কৰা নকৰাৰ ছাত্ৰ সেইটো নিজৰ আপোনাৰ যিবিলাক অনুষ্ঠান পাতে আমি দেখো আপোনাৰ ছাত্ৰ ছাত্ৰী বিলাকে সহযোগিতা কৰে, দুই এজনে নকৰিব পাৰে, বেলেগ কথা, কাৰণ 100টা মাজতো 100টা ভাল নহব। যি কি নহওক, আমি বহু কথা পাতিব লগা আছে, আমি কিছুমান বিষয়ে পাতিব লগা থাকিলে আমি অচুটি কৰিব লাগিব। এতিয়া আহিছো, আপুনি বৰ্তমান কিহত ব্যস্ত হৈ আছে? বৰ্তমান মই এতিয়া এখন নাট্য দল আছে, সমন্বয় মিনিথাৰ ৰহা, তাত ব্যস্ত হৈ পৰিছো। তাত এইটো বছৰৰ কাৰণে ছুটি এটা হৈছো। সমন্বয় মিনি থিয়েটাৰ আছে, বিগত বছৰটো চাগে আপুনি সমন্বয় মিনি থিয়েটাৰতে আছে। কেতিয়াৰ পৰা এই যাত্ৰাভিনত আহিলে বা মিনি থিয়েটাৰত আপুনি? যোৱা বছৰৰ পৰা মই যাত্ৰাভিনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছো। ভ্ৰাম্যমানত যোৱাৰ পৰিকল্পনা আছে? ভ্ৰাম্যমানত যোৱাৰ মানে এই বছৰেতো মোৰ পৰিকল্পনা, বাজেট মানে হেৰি হৈছিলে, চুক্তি হৈছিলে,
কিন্তু মই মানে কোনটো নাইট্ৰেটৰ যদি মই বিনা পানীত মোৰ চুক্তি এটা হৈছিলে কিন্তু তাৰপিছত মই পাৰফৰ্মিং আৰ্টছৰ ওপৰত মাষ্টাৰ নাটকৰ ওপৰত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এটা মানে মাথা মাৰিছিলো আৰু সেইটো মই চিটো পালো লিষ্টখনো ওলাইছিলে তাৰপিছত সেনেকে মই সেইটো চুক্তিটো বাতিল কৰিছো আচলতে পাৰফৰ্মিং আৰ্টছৰ ওপৰত মই মাষ্টাৰ ডিগ্ৰী এটা মানে কৰি আছো বুলি ক'ব পাৰি আৰু এতিয়া মানে নিশ্চয় এইটো ভাল এটা ডিগ্ৰী হ'ব আপোনাৰ আৰু সেইবাবে আপুনি যি চুক্তি আছিল সেইটো বাতিল কৰিলে অনাগত দিনত নিশ্চয় আপোনাক ভ্ৰাম্যমাণ দেখিব লাগিব মানিকপুৰৰ বাসীয়ে ভ্ৰাম্যমাণত যাওঁ নাযাওঁ সেইটো বেলেগ কথা কিন্তু মই মানিকপুৰ অঞ্চলত মানে যিখিনি উঠি অহা প্ৰজন্ম সেইখিনিক সংস্কৃতি বিহুই হওক আপোনাৰ লোকনৃত্যই হওক আপোনাৰ কোচ ৰাজবংশী হওক বড়োই হওক যিখিনি জনজাতীয় আছে সেইখিনিক লৈ কাম কৰাৰ এটা খুবেই হেঁপাহ আছে আৰু সংস্কৃতি চিনাকি কৰি দিয়াৰ খুবেই হেঁপাহ আছে Action! Kamera nasabi kayo. Pispale saok. Action! Rolling. Hey! Action! 1, 2, 3, jump! Hey! বঢ়িয়া বঢ়িয়া সেনেকে তাক বঢ়িয়া মানিকপুৰবাসী নৱপ্ৰজন্মৰ মাজত এটা খুব ভাল কথা আচলতে এওঁৰ অন্তৰখনটো বহুত বেছি বহল আৰু বহুত বেছি সাংস্কৃতিক ক্ষেত্ৰত তেওঁৰ অৰিহণা আছে বা তেওঁ ভাল পায় অন্তৰৰে ভাল পায় কেতিয়াবা তেওঁ লাভ হ'ব পাৰে কেতিয়াবা লোকচান হ'ব পাৰে এওঁৰ ইচ্ছা আছে যে ইচ্ছাটো এইটোৱে যে মানিকপুৰ উঠি অনাৰ বাবে এখন মঞ্চ দিয়া বিহুৰ ক্ষেত্ৰত তেওঁ আগবঢ়াই নিয়া বিভিন্ন ক্ষেত্ৰত আমাৰ যি কৃষ্টি সংস্কৃতি আছে সেইবিলাক চিনাকি কৰাই দিয়া আপোনাক আকৌ ধন্যবাদ জ্ঞাপন কৰিছো এইখিনিতে আৰু এটা কথা আচলতে ভাল কাম কৰিবলৈ গ'লে সমালোচনাৰ সন্মুখীন হ'ব লগা হয় বিভিন্ন ব্যক্তি থাকে যেতিয়া আপুনি কিবা ভাল কাম কৰে আপোনাক 10 জনৰ 3 জনে হয়তো সাপোর্ট কৰিব 7 জনে সাপোর্ট নকৰিব আপুনি এতিয়া সমন্বয় মিনি থিয়েটাৰত আছে হেতু বিষয় অকমান পিছত আহি আছো মানিকপুৰ শিল্পী সংঘ হয় মই সমন্বয়লৈ আহি যাম মানিকপুৰ শিল্পী সংঘ আপোনাক ক'লে যে 7 জনৰ 3 জনে ভাল পায় মানে এনেকুৱা হয় ভাল পায় থাকে সোশ্যাল মিডিয়াত আপোনাৰ বহুবোৰ পোষ্ট থাকে বিশেষকৈ বহুতে কয় ব্যক্তিগতভাৱে মই যদি দৃষ্টিগোচৰ মোৰো হৈছে যে আপুনি সোশ্যাল মিডিয়াত কিছুমান কেতবোৰ কথা লিখে যিবোৰ কথাই মানিকপুৰবাসীক দুখ দিয়ে যিবোৰ কথাই মানিকপুৰত ঘটি থকা কিছু অনিয়ম কিছু দুৰ্নীতি কিছু বেভিচাৰ যিয়ে নহওক মানিকপুৰৰ বাহিৰৰ মানুহে গম পায় অৱগত হয় জানে এতিয়া ধৰক এখন ঘৰত কিবা এখন কাজিয়া হৈছে তাৰে এজন সদস্য যদি সেই ঘৰখনৰ কাজিয়াটো আন এখন ঘৰত গৈ পেলাই কৈ দিয়ে তেতিয়া সেই বেলেগ মানুহবিলাকে সুযোগ পায় যে তেওঁলোকৰ কাজিয়া পেচাৰ হৈ থাকে হয়নে যদি সেইখন ঘৰৰ ভাল সদস্য হয় তেতিয়া তেওঁ কি কৰিব ঘৰখনৰ কাজিয়াটো ঘৰত ৰখাই পেলাই থব আৰু যদি বেলেগ মানুহে সোধে তেতিয়া তেওঁ কি ক'ব আমাৰ ঘৰত কাজিয়া পেচাৰ নহয় হয় না নহয় যেহেতু আপুনি যে শিক্ষিত ব্যক্তি এই যে শেহতীয়াকৈ আপুনি শিৱসাগৰৰ পৰা নাট কৰি আহিলে আমি দেখিছো শিৱসাগৰত আপুনি নাট কৰিব গৈছে অকল শিৱসাগৰ বুলি নহয় একেতে শিৱসাগৰ নলবাৰী বিভিন্ন প্ৰান্ত অসমৰ বাহিৰতো গৈছে চাগে অসমৰ বাহিৰতো গৈছে উৰিষ্যা ভৰাইলে এইবিলাক গৈছে বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰিছে ছাত্ৰ ছাত্ৰীসকলে খুব প্ৰশংসনীয় পদক্ষেপ সুনাম অৰ্জন কৰিছে বিভিন্ন ঠাইত বঁটা লাভ কৰিছে এইটো আমি প্ৰশংসা কৰিছো আপোনাক কিন্তু এই যে আপুনি শিৱসাগৰ দেখিছো এটা তেওঁলোকে আপুনি ছচিয়েল মিডিয়াত আপলোড কৰিছে য'ত তেওঁলোকে কৈছিলে যে আপুনি নাট কৰি বা শিকোৱাৰ সময়তে কোনোবা এজন আহি পেলাই তলা মাৰি থৈছিলে আৰু আপুনি নাটক বন্ধ কৰিব লগা হৈছিল আপুনি য'ত নাটটো শিকায় মানে ঠিক আছে তেওঁলোকে বন্ধ কৰি তলা মাৰি থৈছিলে আৰু আপোনাক উলিয়াই দিছিলে এক প্ৰকাৰ আপোনাৰ যিটো ধৰক নাটকৰ ক্লাছ চলিছিলে বা ডান্সৰ ক্লাছ চলি আপুনি বন্ধ কৰি দিলে এইখিনি কথা শিৱসাগৰৰ মানুহজনে কেনেকে গম পালে প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন যদি তেওঁলোকে তলা মাৰি থৈছিলে বা আপোনালোকক কৈছিলে আপুনি তেওঁলোকক কিয় ব্যক্তিগতভাৱে বা কিছুমান ব্যক্তি লৈ পেলাই যিহেতু আপুনি দুলালদাৰ কথা ক'লে আপোনাক হেল্প কৰিছে বুলি আপুনি ক'লে হয়তো তেওঁক লৈ পেলাই আপুনি যাব পাৰে আপোনাৰ শিল্পী সংঘৰ কাৰোবাৰ লগত যদি আপোনাৰ প্ৰতিটো কিবা যদি বাক বিতণ্ডা হৈছে মনোমালিন্য হৈছে মনৰ মিল নাই আপুনি সেইবোৰ কথা শিৱসাগৰৰ ব্যক্তি এজনে কোৱাৰ কি যুক্তিযুক্ততা আছিলে বুলি আপুনি ভাবে প্ৰথম কথা হ'ল শিল্পী সংঘ আচলতে শিল্পী সংঘৰ লগত মোৰ ব্যক্তিগত কাৰো লগত কাজিয়া নহয় এইটো আদৰ্শগত কাজিয়া আৰু এইটো এটা ৰাজহুৱা মানিকপুৰবাসীৰ শৰীৰৰ ঘাম থকা এটা অনুষ্ঠান তাত যেতিয়া
মাণিকপুৰবাসীয়েও দেখা পাইছে যে অৰাজনৈতিক অনুষ্ঠান এটাত ৰাজনৈতিক দলৰ পতাকা নিশ্চয় উৰিব, বিভিন্ন কাৰ্যসূচী কৰিবৰ কাৰণে বিভিন্ন দলে তাত কৰিব, সেইটো ৰাজহুৱা অনুষ্ঠান। কিন্তু ইলেকশ্যনৰ কাৰণে এইটো ৰাজনৈতিক দলীয় কাৰ্যালয় হ'ব নোৱাৰে, ৰাজনৈতিক দলৰ কাৰ্যালয় কেতিয়াও হ'ব নোৱাৰে। আৰু সেইটো মাণিকপুৰৰ এজন বাসিন্দা হিচাপে সেইটো মই প্ৰতিবাদ সদায় কৰি আহিম। আৰু প্ৰথম কথা সিহঁতে তলা মৰাৰ পিছত যিটো কাজিয়া হ'ল আমাৰ, মানে তাৰ আগতেই আমি 6 মাহৰ কাৰণে সেই ঘৰটো চুক্তিবদ্ধ হৈছিলে দেই, নামবিলাক নকওঁ কোন কোন আছিল। তেতিয়া 6 মাহ উকলি যোৱাৰ পিছত মানে তেখেতসকলে যোগাযোগ কৰিছে, আমিও যোগাযোগ কৰিছো যে 6 মাহ উকলি গৈছে, এইটো ঠিক আছে, আমি বহি আমি মিলি আলোচনা কৰো। মই প্ৰস্তাৱটো দিছো। তেতিয়া তেখেতসকলৰ প্ৰাক্তন সভাপতিদেৱে কৈছে তেখেতৰ সময় নাই, আচলতে বিভিন্ন বাহিৰত যায়, বিভিন্ন কাম বনত বোলে ব্যস্ত থাকে। ঠিক আছে, আমি ৱেইট কৰি আছো সময়টো। কিন্তু আচৰিত কথাটো আজিলৈকে সেই সময়টো আজিলৈকে আহি পোৱা নাই। কিন্তু তাৰ আগে আগে কি হ'ল, ঠিক আছে, আমি লিখিত তেখেতৰ আমি বহাৰ কাৰণে এখন দিছো প্ৰস্তাৱ। মানে প্ৰাক্তন সভাপতিয়ে কৈছিলে, প্ৰাক্তন সভাপতিয়ে তেখেতৰ আজিৰ তাৰিখলৈকে কিন্তু সময় নাই দেই বহাৰ, ৰাজহুৱা অনুষ্ঠানটোৰ স্বাৰ্থত। আমিতো সৰু মানুহ, ক্ষুদ্ৰ মানুহ একেবাৰে, তেওঁলোক ডাঙৰ মানুহ। কিন্তু তেওঁলোকক আমি এখন লিখিতও দিছো, ছচিয়েল মিডিয়াত মই আপলোড কৰিছো সেইখন। তাৰপিছত মানে কি তেওঁলোকে সেইখন আপলোড, আমাৰ কথা কোনো গ্ৰাহ্যই নকৰিল। আমিও মাণিকপুৰৰ বাসিন্দা, আৰু মই ইয়াত ব্যক্তিগতভাৱে কাম কৰি থকা নাই, আমি আকাশগোষ্ঠীয়ে ব্যক্তিগতভাৱে কাম কৰি থকা নাই। মাণিকপুৰ অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক তাত আহে, সংস্কৃতিৰ প্ৰশিক্ষণ লৈ আছে। তাত আমি একো বেয়া কাম কৰা নাই। আৰু যিটো আমাৰ ৰুম শিল্পী সংঘ সেই সময়ৰ আৰু সেইটো আমি একদম ধুনীয়াকে চাফ চিকুণকে ধুনীয়াকে লৈছিলো, নিজৰ ঘৰৰ দৰে। মানে একেবাৰে পৰ্দা লগাই একদম। তাততো আনকি আমি যেতিয়া লওঁ সেই ৰুমটোত কি হৈছে, দৰ্জা কেইখনো একেবাৰে ভাঙি আছিলে, খিৰিকীখন ভাঙি আছিলে। আমি সেইবোৰ ধুনীয়াকে ৰং লগাই, গ্লাছ লগাই আমি উপযোগী কৰি তুলিছো, আৰু ৰুমটো আমি ৰং দি লৈছিলো আৰু পৰ্দা লগাই। তাৰপিছত সেইটো বেলেগ কথা, সেইটো আমি উপযোগী কৰি লোৱাৰ। তাৰপিছত আমাৰ কি হ'ল, তেতিয়াতো সিহঁতৰ মাজত কি হ'ল, আমাৰ লগত নবহে। তাৰপিছত নবহে নাই, ৰখি আছো আমি, ৱেইট কৰি আজিলৈকে ৰখি আছো যে বহু দে। প্ৰাক্তন হ'ল, বৰ্তমান গৰাকীৰ লগতো কথা পাতিছো, আহি আছো। মানে তাৰপিছত কি হ'ল যে মই সেই সময়ত মানে কি চৰকাৰী বিডিঅ' মেডামে মোক দিল্লীলৈ পঠিয়ালে এটা চৰকাৰী অনুষ্ঠানতে দেই। মানে মই দিল্লীত থাকিলো সেই সময়ত, আমাৰ প্ৰগ্ৰাম আছে দুৰ্গা পূজাত। সেই সময়ত একজেক্টলি মানে এই যে মিট্টি কলটো লৈ যাব লাগে ব্লকৰ পৰা এজন, সেই চনটো দেই। তেতিয়া তেখেতক মই যোৱাৰ আগতে কিন্তু এপ্লিকেশ্যনখন দি গৈছো, আমি বহিম দে। তেতিয়া মই দিল্লীত আছো, তেতিয়াতে কি কৰিলে তেওঁলোকে সেই ৰুমটোত মোৰ ল'ৰা ছোৱালী কেইটা কৈছে মানে প্ৰশিক্ষণ ল'ব গৈছে, মানে সন্মুখত প্ৰগ্ৰাম আছে, তেওঁলোকে তলা মৰাই থৈছে। তেতিয়া মই মানে আপোনাৰ ল'ৰা ছোৱালীকেইটাই তাতে প্ৰশিক্ষণ লৈ আছিলে, শিকাই আছিলে? নহয়, শিকাই থকা নাই। তাৰমানে আমাৰ শনিবাৰে ক্লাছ হয়, তেওঁলোকে আবেলি ক্লাছ হয়। হয়তো কেতিয়া তলা মাৰিছে নাজানো, কিন্তু আমি গৈ দেখা পাই যে বেলেগ এটা তলা মাৰি থৈছে, যিটো তলাৰ চাবি আমাৰ হাতত থাকে, কিন্তু তাৰ পৰিৱৰ্তে এটা বেলেগ তলা মাৰি থৈছে। তেতিয়া মই তাৰ পৰা খং কৰি ফোন কৰিলো দেই, তেতিয়া সেই সময়ৰ সভাপতিক। মানে তেতিয়া তেখেতে ক'লে এইবোৰ তেনেকে নহয় নহয়, নহ'লে কেনেকে হয়, আমি সেনেকেইটো বিচাৰো না। আমি আজিৰ তাৰিখতো কৈছো যে আমি তেওঁলোকে যেনেকে বিচাৰে তেওঁলোকৰ লগত আমাৰ হেৰিখনতে লিখা আছে, ধুনীয়াকে কাগজখনতে লিখা আছে, তেওঁলোকৰ সময়, তেওঁলোকৰ মানে স্থান কেৱল দিনৰ ভাগত হ'ব লাগিব। আমি আজিও তেখেতক এই চেনেলৰ মাধ্যমেৰে আমি বহিবৰ কাৰণে সাজু। আমাৰ ভুল হ'ব পাৰে,
আমি ভুলটো স্বীকাৰ কৰি ল'ম, আমাৰ ভুলবোৰ দেখুৱাই দিওঁতো তেওঁলোকৰ আচলতে কৰ্তব্য হ'ব পাৰে লাগে আচলতে। যিহেতু এটা ৰাজহুৱা অনুষ্ঠান, তেখেতসকলৰ ব্যক্তিগত অনুষ্ঠান নহয়, এইটো এটা অৰাজনৈতিক অনুষ্ঠান মানে সেইখিনি। আৰু বিশেষ আৰু ক'ব লগা নাই, তেওঁলোকৰ জনা মানুহ, আমিও জনা মানুহ। আৰু ৰিচেণ্টলি এইটো সম্পৰ্কত মই এজন ব্যক্তিৰ লগত কথা পাতিছোঁ, জুলাইতে কথা পাতিছিলোঁ। তেখেতে মোৰ লগত সময় দিয়া কথা যেনিবা এই সম্পৰ্কত আলোচনা কৰা পৰ্যন্ত। আৰু আমি এই চেনেলৰ মাধ্যমেৰে কৈছোঁ, যিহেতু অৰাজনৈতিক এটা অনুষ্ঠান, সেই অনুষ্ঠানটোৰ যিহেতু মানিকপুৰৰে এটা বিভিন্ন কাম শিল্প চৰ্চাৰ লগত হৈ থাকে, মানে সেই হেৰিটোৰ লগত আমি জড়িত হ'ব খোজোঁ, শিল্পী সংঘৰ লগত সদস্য হ'ব খোজোঁ। ৰিচেণ্টলি মানে কি ৰিচেণ্টলি জুলাইত মই সভাপতিৰ ঘৰত গ'লো, ঘৰত গৈ কৰি আহিলোঁ। বৰ্তমানৰ কি কি কৰিব লাগে জনাব বোলে পিছত। তাৰপিছত এদিন মই মানিকপুৰ চাৰিআলি লগ পালোঁ, লগ পাই ক'লো কি কি কৰিব লাগিব। এই একো উত্তৰ দিব নোৱাৰে ভালকে। কি ক'ম তেখেতসকলৰ লগত মই আচলতে কি হ'ম, তেখেতসকলৰ লগত মাৰধৰ কৰিব নোৱাৰোঁ নহয়। মই তেতিয়া সামাজিক মাধ্যমত তেতিয়াই লিখিছোঁ, আৰু সামাজিক মাধ্যমত লিখাৰ ফলত কি হ'ল, মোৰ ব্যক্তিগতভাৱে ক্ষতি হৈছে। মই গম পাইছোঁ মোৰ ব্যক্তিগতভাৱে ক্ষতি হৈছে, কিন্তু সমাজৰ লাভ হৈছে। আগতে যিবোৰ শিল্পী সংঘই কাম কৰা নাছিল, কিন্তু শিল্পী সংঘই এতিয়া সেইবোৰ কাম কৰি আছে। যে এই যে মই লিখি আছোঁ সামাজিক মাধ্যম হ'ল এনেকুৱা এটা মাধ্যম খুবেই ষ্ট্ৰং আজিৰ তাৰিখত, তাত প্ৰয়োজন আছে। আৰু সেই প্ৰয়োজনখিনি লিখাৰ ফলতহে আজি ভাল ভাল কাম কৰিব ধৰিছে। কিন্তু এইটো মানিকপুৰবাসীৰ কাৰণে ভাল কাম আচলতে, মোৰ ব্যক্তিগতভাৱে মানে ক্ষতি হ'লেও আৰু একচুৱেলি না সেইটোৱে। মই আপুনি যিখিনি কথা কৈছে মই একমত, কিন্তু মই আপোনাক এটা কথাই ক'লো প্ৰথমতে, যে আপুনি যিখিনি কথা ছ'চিয়েল মিডিয়াত লিখি দিলে বা শিৱসাগৰ পৰ্যন্ত গম পালে, সেইটোৱে আপোনাক অকণমান দুখ দিয়া নাই নে, যে মোৰ নিজৰ ঠাই, কাৰণ আপুনি মানিকপুৰৰ হয়, হয়নে? আপুনি যিমান 7 সাগৰ 13 নদী পাৰ হৈ ঘূৰিলেও আপুনি কিন্তু মানিকপুৰখনক বেছি ভাল পায়, নিশ্চয়কৈ। মই মোৰ মানিকপুৰখন বেছি ভাল পাওঁ, মই য'ত নগ'লেও, হয় নে নহয়? গতিকে এই বস্তুটো যে আপুনি কৰিলে, তেতিয়া খংটোৰ ফলত বা সেইখিনিৰ ফলত আপোনাৰ অনুশোচনা হয় নে আপুনি ভাবে যে মই যি কৰিছোঁ ভালে কৰিছোঁ, বা সেইখিনি কথা মানে মই কোনটো কথা কৈছোঁ গম পাইছে আপুনি? এই যে আপুনি কথাখিনি যে বেলেগক ক'লে, সেইখিনি কথাহে কৈছোঁ। মই ছ'চিয়েল মিডিয়াত লিখাটো মই সুস্থ মগজেৰে লিখিছোঁ। কাৰণ কিয়, তেখেতসকলৰ আচলতে জনা বুজা ব্যক্তি, তেখেতসকলে মানিকপুৰ অঞ্চলৰ ল'ৰা ছোৱালীক মানিকপুৰৰ কাৰণে যদি উন্নতিৰ কথাই চিন্তা কৰে, আৰু সেইটো কি হৈছে, কেইজনমান মানুহ ব্যক্তিগত হৈ পৰিছে। আজিৰ তাৰিখত সেইজন মানুহ হৈছে, তাতে কোন কোন সদস্য সভাপতি সম্পাদকে ভালদৰে ক'ব নোৱাৰে আজিৰ তাৰিখত। কিন্তু আৰু তাৰ পৰা কি হৈছে, 14টা ৰুম আছে সেই কোঠালিটোত, সেই 14টা ৰুমৰ পৰা আৰ্নিং হয়তো ভাল, তেওঁলোকে কিয় কাম কৰিব নোৱাৰে? এটা ভাল মুনাফা এটা আদায় হয় সেই সংঘটোৰ নামত। আৰু যিবোৰ এতিয়া সংঘটোৱে কৰিব ধৰিছে, সেইটোৰ কাৰণে কিন্তু পজিটিভ। যদি সেইবোৰ হেৰি কৰিছে, 25 জুলাইত ওলাইছে, এটা গ্ৰীষ্মকালীন শিবিৰ পাতিলে, ভাল কথা এইবিলাক। আৰু ছ'চিয়েল মিডিয়াত মই এইকাৰণে দিছোঁ, আজিকালি প্ৰমাণো লাগে নহয়। আৰু মই আচল ভিডিঅ' এতিয়াও তেওঁলোকৰ আপলোড কৰা নাই, কিন্তু যি তেখেতসকলে মোক মাৰি বখি দিয়া হৈছিল ৰুমৰ ভিতৰত। মোৰ আপুনি কৈছিল আপুনি দিল্লীত আছিলে, কেনেকে? নহয়, তাৰ আগতে যেতিয়া মই ক্লাছ কৰিব গৈছিলোঁ, আগৰ পৰা আপোনাৰ লগত একচুৱেলি অকমান যেতিয়া আমি মনোমালিন্য কৰি, কিহক লৈ মনোমালিন্য সেইটোও নাজানো দেই, ভালদৰে কোৱা নাই। এতিয়া কৈছিল, প্ৰথমে কৈছিল তেওঁলোকৰ কি হয় যে পইচাটোৰ কথা, ঠিক আছে মই পইচাটোও দিম। টকা দিয়া নাছিল, কৈছো তেখেতসকলক টকা দিম বুলিও ক'লো, তেখেতসকলক টকাও নালাগে। তাৰপিছত আমাৰ কি সেই আমাৰ DC ছাৰলৈকে গ'লো, DC ছাৰে এখন লিখিত দিলে। আমাৰ তেতিয়া ৰীতিমণি বাইদেউ আছিল দেই, ৰীতিমণি খুবেই পজিটিভ আছিলে। তেখেতলোকক মাতিলে, আমাকো মাতিলে। তেতিয়া তেওঁলোকৰ এই বাইদেউৰ সন্মুখত এখন এগ্ৰিমেণ্ট হ'ল আমাৰ। কিন্তু তেখেতসকলে তেতিয়াও ক'ব নোৱাৰিলে যে পইচাটোৰ কাৰণে বুলি, কিন্তু বেলেগত প্ৰচাৰ কৰি থাকে পইচাৰ কাৰণে মানে। আৰু চাওক মানে কি হৈছে, এতিয়া মোৰ পক্ষত যিবিলাকে ভাল ফেচবুকত কমেণ্ট দিয়ে, সেই কমেণ্ট কৰা মানুহক আনকি ফোন কৰে, তেওঁলোকে ফোন কৰি সেই কমেণ্ট দিব বাধা কৰে। তেনেকুৱা প্ৰমাণ মোৰ হাতত আছে মানে। আৰু মোৰ পক্ষত মানে আহিব নালাগে। আৰু আপোনাৰ লগত যিটো সংঘাত হৈছিলে আগৰ সভাপতিৰ লগত হৈছিলে, আপুনি কৈছে যে মই ব্যক্তিগতভাৱে কালত মোৰ এতিয়াও নাই। বৰ্তমান সভাপতিগৰাকী একে ব্যৱহাৰ আপোনাক কৰে? বৰ্তমানৰ সভাপতিগৰাকীয়ে মানে কথা বতৰাটো পাতে, কিন্তু আজিলৈকে কিন্তু সেই বস্তুটোত হেৰি কৰে। কাৰণ তেখেতৰ এইটো অকল সভাপতিহে, তেখেত এটা মানে কেইজনমান মানুহ মিলি আছে, তো তেখেতে একেলগে এটা হেৰি ডিচিশ্যন দিব নোৱাৰে। তাৰমানে তেখেতো হেৰি হৈ পৰিছে, জামেলাত পৰিছে আচলতে আহি কেনে। ঠিক তেনেকুৱা তেখেতক আচলতে কি হৈছে, ব্যৱহাৰ কৰা হ'ল যে এই বিষয়বস্তুটোত তো যদি লাগি থাকে আমাৰ লগত, তেতিয়া তেখেতসকলৰ হেৰিবিলাক ওলাই পৰিব মানে। তেতিয়া তেখেতসকলে ৰাতিৰ ভিতৰত এখন কমিটি বনাই দিলে, আৰু যাৰ ফলত বৰ্তমানৰ সভাপতি সম্পাদক বলিৰ বাথা হ'ব লগা হৈছে। এতিয়া কথাটো হ'ল, আমি কিবা ক'ব লাগিলেতো আমি এই বৰ্তমানৰ সভাপতি সম্পাদককে ক'ব লাগিব, কাক ক'ম আমি?
সভাপতি সম্পাদক বলিৰ কথা হ'ব লগা হৈছে এক গুৰুতৰ অভিযোগ এগৰাকী নাট্যকৰ্মী এগৰাকী সাংস্কৃতিক কৰ্মী আকাশকষ্টিৰ পৰিচালক তথা সঞ্চালক সেয়া নিন্তু ৰায়ৰ যদি আচলতে আই লাভ মানিকপুৰ এটা অনুষ্ঠান আৰু আই লাভ মানিকপুৰৰ মুক্তকণ্ঠ এই অনুষ্ঠানটো এওঁ যিখিনি কথা কৈছে কিছু কিছু ক্ষেত্ৰত একমত আৰু কিছু কিছু ক্ষেত্ৰত আপোনাক ক'লে মই সেইটো যিটো ক'লো যে ঘৰৰ কথাটো ক'ব নালাগিছিল তথাপি আপুনি ক'লে সেইটো ঠিক আছে আপুনি ক'লে যে সেইখিনি কথা কোৱাৰ পৰা এটা পজিটিভ এটা আহিছে ভাল হৈছে নিশ্চয়কৈ যদিহে সভাপতি সম্পাদক বা শিল্পী সংঘৰ লগত জড়িত কোনো ব্যক্তিয়ে বিশেষ অনুষ্ঠানটো চাইছে বা কোনোবাই চোৱা নাই যে এই বিশেষ অনুষ্ঠানটো তেওঁলোকে এটা পঠিয়াই দিব আৰু এই বিশেষ অনুষ্ঠানটোৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছো এইটোৱে যে মানিকপুৰখনক আমি কিন্তু আগবঢ়াব লাগিব আমাৰ মাজত থকা ঘাট প্ৰতিঘাত আমাৰ মাজত থকা মনোমালিন্য আমাৰ মাজত থকা সেয়া কিছু কিছু ক্ষেত্ৰত যি কথাৰ মাজত মিল নাই সেইবোৰ আমি আঁতৰাই পেলাই আমি নিজেই নিজক সমালোচনা কৰি পেলাই আমাৰ ভুলবিলাক আঙুলিয়াই দি পেলাই আপোনাৰ ভুল হ'ব মোৰো ভুল হ'ব গতিকে আমি একলগ হোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু এওঁ যদি এজন শিল্পী এইবাবে শিল্পী বুলি কৈছো কাৰণ এওঁ নাটকৰ লগত জড়িত নাটক লিখে নিজে পৰিচালনা কৰে বিভিন্ন ঠাইত এওঁ গৈছে হয়তো মানিকপুৰৰ চাগে মোৰ যদি ভুল হোৱা নাই মই যেতিয়াৰ পৰা সক্ৰিয়ভাৱে আহিছো এই বিশেষ ক্ষেত্ৰখনলৈ বেলেগত চাগে নাটক কৰিব যোৱা নাই আকাশকষ্টিৰ বাহিৰে বেলেগ সংস্থাই মানিকপুৰৰ পৰা আপোনাৰ দিছে গৈছে নেকি কোনোবা অসমৰ বাহিৰত মই যেতিয়া জন্ম দিছো 2014 চনৰ পৰা দেখা নাই যেনিবা কিন্তু মই জনাত বিদ্যুৎ চৌধুৰী তেখেতৰ আণ্ডাৰত কিছু কাম কৰিছিলো আগতে সৰুতেতো তেখেত ভাল ডাইৰেক্টৰ আৰু এক্টৰ হয় আচলতে মানিকপুৰৰ এগৰাকী সম্পদ কিন্তু দেই তেখেতে এই ক্ষেত্ৰখনৰ পৰা আঁতৰি আহিছে বিভিন্ন ধৰণৰ মোৰ দৰে ঘাট প্ৰতিঘাত তেখেতৰো বহুত আছে তেখেতৰ লগত বহুত কথাই আলোচনা হয় ভিচিডি এখনো বনাইছিল সেই ভিচিডিখনত জিংজং সেই ভিচিডিখন নাটক আছিল আচলতে সেই নাটকত যিটো সৰু ল'ৰা কেৰেক্টাৰ আছিল সেইটো মই কৰিছিলো আচলতে MLA পুতেকটো মই আছিলো মই আছিলো তেতিয়া মই নাটকত আছিলো ভিচিডি নহয় দেই ভিচিডিখনত নহয় মই নাটকখনত আছিলো নাটকখন আমি প্ৰথম কৰিছিলো এই আপোনাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় তেতিয়াই মানে আচ্ছা মানে 2014 চনত আকাশকষ্টি জন্ম হোৱাৰ পিছত তেনেকে আপোনাৰ মনত নপৰে যিকি নহওক আচলতে বহুতৰ অৰিহণা আছে কিন্তু 2014 চনৰ পৰা এওঁ কৈছে তেতিয়াৰ পৰা কিন্তু অবিৰতভাৱে এওঁ কিন্তু বিভিন্ন ঠাইত কৈছে শিৱসাগৰ নলবাৰী এইটো আমাৰ অসমতো কথা অসমৰ বাহিৰতো গৈছে গতিকে এনেকুৱা এজন ব্যক্তি যোন ব্যক্তি নিজে কৈছে যে মোৰ ভুল হ'ব পাৰে মই ভুলটো স্বীকাৰ কৰিম মই যি কৰিব লাগে যি থাকে সেই সকলোবিলাক কৰিব এনেকুৱা এজন ব্যক্তি এনেকে মুকলিকে এই অনুষ্ঠানটোত কৈছে গতিকে তেনেকুৱা এজন ব্যক্তিক আপোনালোকৰ শিল্পী সংঘ যদি সঁচাকে শিল্পী সংঘ হয় তেতিয়া এই সদস্যকৰ আপোনালোকৰ আপত্তিটো কি আছে পৃথিৱীৰ প্ৰত্যেকজন মানুহে ভুল কৰে এনেকুৱা মানুহ নহয় যে 100% ভাল কাম কৰিছে নিশ্চয় বেয়া হৈছে বহুত ডাঙৰ শিল্পী নাম ক'লে এতিয়া বিতৰ্ক হ'ব বহুত ডাঙৰ শিল্পীয়ে বেয়া কাম কৰিছে তেওঁলোকক কিন্তু তেওঁলোকক আমি এক প্ৰকাৰ বহুতে ভগৱান হিচাপে পূজাও কৰে কিন্তু ভুলটো হৈ থাকে মানুহৰ গতিকে এওঁ যদি কিবা কৰিছে আপোনালোকে দেখুৱাই দিয়ক সৰু হিচাপে এওঁতো নিজেই কৈছে তেওঁ অপেনলি কৈছে এওঁ আৰু এই আগৰ কথাবিলাক গোটেইখিনি কৈছে এওঁলোকৰ যেতিয়া অনুষ্ঠান এটা হৈ থাকে তেওঁক তলা মাৰি দিয়ে সেইটোতো ভাল কৰা নাই নিশ্চয়কৈ এওঁলোকে টকা দিয়া নে কিবা দিয়ে আপোনালোকে এওঁক স্বীকাৰ কৰিব কৈ পেলাই সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কি দুখ কৰিছিলে তেওঁলোকেতো নাটক শিকিব আহিছিলে অভিনয় শিকিব আহিছিলে বা নৃত্য কৰিব আহিছিলে গতিকে বিভিন্ন কথা আহি পৰে গতিকে মানিকপুৰ যিহেতুকে মানিকপুৰখন আমি আগবঢ়াব লাগিব আমাৰ মাজত ঘাট প্ৰতিঘাত আমি আঁতৰাব লাগিব গতিকে আই লাভ মানিকপুৰৰ জৰিয়তে মই শিল্পী সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্য সকলোকে অনুৰোধ কৰিছো লাগিলে আপোনাৰ লগত ময়ো যাম আমি নিশ্চয়কৈ যাম আৰু তেওঁলোকৰ কথা পাতিম কি প্ৰব্লেম হৈছে কি প্ৰব্লেম হোৱা নাই তেতিয়া আমি এই অনুষ্ঠানৰ যদি মই কথা দিছো ইয়াৰ লগত মই যাম সেইদিনাখন এদিন আপুনি তাৰিখটো ঠিক কৰিব আৰু শিল্পী সংঘৰ সভাপতি সম্পাদকে যি চাইছে নিশ্চয় আপোনালোকক কৈছো আমি শীঘ্ৰেই আপোনালোকৰ ওচৰলৈ যাম এটা ভাল সুস্থ বাতাবৰণ হ'ব বুলি আশা কৰিছো আৰু শীঘ্ৰেই এই ব্যক্তিজনে শিল্পী সংঘৰ সদস্যৰূপে আপোনালোক গ্ৰহণ কৰিব অকল এওঁ বুলি নহয় আচলতে বিভিন্ন প্ৰতিভা আছে মানিকপুৰ বৃহত্তৰ অঞ্চলত বহুতো উঠি অহা নৱ প্ৰজন্ম আছে তেওঁলোকক এখন মঞ্চ দিব লাগে শিল্পী সংঘত অন্তৰ্ভুক্ত কৰিব লাগে বা তেওঁলোকে যদি সি নাহে তেওঁ কি কৰিব লাগে সেইখিনি বুজাই দিব লাগে আৰু এওঁৰ লগত থকা ঘাট প্ৰতিঘাত পেলাই সদায় আজিৰ পৰা মানে সেই অনুষ্ঠানটোৰ পৰা কৈছো আঁতৰি পেলাই আপুনি সেইবোৰ ধৰি নাথাকিব আমি নিশ্চয়কৈ কথা পাতি চেষ্টা কৰিম আৰু তেতিয়া যদি তেওঁলোকে সময় নিদিয়ে তেতিয়ালৈকে হয়তো ভাবিম যে আপুনি যিবোৰ কথা কৈছে সেইবোৰ সঁচা আমি তেতিয়া কাৰণ কাজিয়া পেচাল থাকে মানুহৰ মাজত কাজিয়া পেচাল পৰা আঁতৰাব লাগে আৰু শিল্পী সংঘৰ সভাপতি সম্পাদকক অনুৰোধ কৰিছো যে আপোনালোকে ধৰি নাথাকিব শীঘ্ৰেই আপোনালোকক লগ কৰিম আৰু আই লাভ মানিকপুৰৰ এই বিশেষ মুক্ত কণ্ঠতে মুক্তভাৱে এইখিনি কথা মই কৈছো যে এওঁৰ লগত যাম আৰু যিদিনাখন যাম সেইদিনাখন নিশ্চয়কৈ আই লাভ মানিকপুৰ দৰ্শকৰ জৰিয়তে এক বিশেষ প্ৰতিবেদন আমি প্ৰস্তুত কৰিব কাৰণে চেষ্টা কৰিম এইখিনিতে আৰু এটা আহে যে আপুনি এতিয়া সমন্বয় মিনি থিয়েটাৰত আপুনি এতিয়া ব্যস্ত হয় এইবাৰ কোনখন নাটকত আপুনি ব্যস্ত এইবাৰ অভিজিত ভট্টাচাৰ্যদেৱৰে অৰ্ধাংগিনী নাটক হয় এবাৰ আপুনি কেনেকুৱা চলিছে যোৱা বছৰ দেখিছিলো যে আপুনি খুব এটা
নিগেটিভ কেৰেক্টাৰ এইবাৰ সম্পূৰ্ণ তাৰ ওলটা কমেডি আৰু চিৰিয়াছ দুয়োটা আছে আচলতে অৰুণ বৰাই যিটো কেৰেক্টাৰ কৰিছিল চেমি মানে কমেডি প্লাছ চিৰিয়াছনেছ আছে দুয়োটা আছে ঠিক আছে কেৰেক্টাৰটো এবছৰ আপোনালোকে আখৰাত ব্যস্ত হৈ আছে আখৰা হয়। কৰিছেহে মাত্ৰ হয় 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 যোৱা বছৰৰ সেই বিশেষ ভিলেইনৰ বা হয়, নিগেটিভ কেৰেক্টাৰটোৰ হয়, এটা সৰু সংলাপ যদি হয় সৰু সংলাপ সেই বছৰ আচলতে সেইটো নাটকখনত মানে হেৰি নাছিলে চৰিত্ৰটো মানে সংলাপখিনি নাছিলে মই নিজাববীয়াকে কৈছিলো কাৰণ যাত্ৰা অভিনয়ত আচলতে মঞ্চটো মানে ফিটিং কৰোঁতে বিভিন্ন কথা থাকে তেতিয়া মই সেইখিনি কৰিছিলো যে এনেকুৱা আছিল ৰণ জিকাটো মোৰ এটা হেবিট বেইমানি কৰা পণ্ডিত নাম মোৰ ৰঞ্জিত বঢ়িয়া বঢ়িয়া মানে বেইমানি কৰাৰ পণ্ডিত নাম মোৰ ৰঞ্জিত এইটো হয়, আপোনাৰ নিজা সংলাপ আছে নিজা সংলাপ আছে আপুনি মানে যিখিনি সময়ত তেওঁলোকে কষ্টিউম চেঞ্জ কৰি থাকে বা ছেটিংছটো চেঞ্জ কৰি থাকে আপুনি ভাবিলে যে ইয়াতে এইটো ডাইলগ সোমাই দিওঁ যিটো আপোনাৰ নাটকৰ লগত জড়িত বা আপুনি অকণমান এটা অভিজ্ঞতা আছে সেই ডাইলগটো কিন্তু ব্যক্তিগতভাৱে যদি মই আপোনাৰ নাটকখন চাইছো ভাল লাগিছিলে মানে আৰু টুপিটো পিন্ধি পেলাই ধুনীয়াকে ওলাই আহে এইবাৰ চাগে হাঁহিব মানুহে হাঁহিব এইবাৰ প্ৰমো ভিডিঅ' এটা ওলাইছে দৰ্শকসকলে দেখি আছে এটা সৰু প্ৰমো ভিডিঅ' এওঁলোকে স্ক্ৰীণত অকণমান আমি ৰাইট চাইডে দেখাই আছো আপোনালোকৰ এটা প্ৰমো ভিডিঅ'টো আপুনি এগৰাকীক ধুনীয়াকে ধৰি পেলাই এনেকে গৈ থাকে খুব ধুনীয়াকে মৰম লগা কৰি আছে কিবা সম্পৰ্ক আছে নেকি তেওঁলোকৰ সম্পৰ্কটো নাটকখনৰ লগতে নাই এনে আছে নেকি বেলেগ বহুতে ক'ব বিচাৰে আছে বেলেগ সম্পৰ্ক নাই তাই একেবাৰে সৰু ছোৱালী আচলতে মানে ফ্ৰেং লেবুৰাত ফ্ৰেণ্ড হয় আচলতে বিৰাট মানে মানে খোলা মনৰ হয়তো ভাল লাগে আচলতে মানে এই যে নাটক কৰি থাকে আপুনি এইটো নাটক প্ৰথমতে কেতিয়াৰ পৰা জড়িত হৈ পৰিছে মই সৰুৰে পৰাই জড়িত আপোনাৰ দেউতা কি কৰিছিলে দেউতা মোৰ থিয়েটাৰতে আছিল আৰু তাৰ থিয়েটাৰৰ পৰা আহি যাত্ৰাবাটীত নাটক কৰিছিলে গোটেই জীৱনটো তেনেকৈ পাৰ কৰিলে মানে সৰুৰ পৰা এটা সাংস্কৃতিক পৰিৱেশ আপোনালোকৰ কৰিছিলে সেইকাৰণে হয়তো আপোনালোকৰ অভিনয়টো বা সাংস্কৃতিক যি যাত্ৰা ব্লাডত চাগে আপোনালোকৰ তেজত চাগে আছে তেনেকুৱা নহয় জানো আপোনাৰ দেউতা কোন থিয়েটাৰত আছিল তেতিয়া কিবা ৰূপালীম তেনেকুৱা ভালেকেইটা দল অসমৰ আগশাৰী থিয়েটাৰতো আছে ভাগ্যদেৱীতো আছিল আচলতে হয় হয় তেনেকে কেতিয়াবা কথা বতৰা মই ফেচবুকত এবাৰ লিখিছিলো দেউতাৰ হেৰিৰ বিষয়ে আছে তাত খুচৰিলে মই পাম সেই ব্যক্তিজনে যদিও আজি আপুনি মানে তেওঁৰ বিষয়টো আমি আনিব খোজা নাই মানিকপুৰৰ এজন শিল্পী আমাৰ অদলাগুৰি গাঁও বিভিন্ন গাঁৱতে আছে বাৰু বাহিৰতো আছে অভিনয় কৰিছিলে চাগে অভিনয়ে কৰিছিলে হয় মানিকপুৰ বিষয়ৰ পৰা সেইখিনি সন্মান পায়নে তেওঁ এতিয়া মানিকপুৰ বুলি ক'লে আচলতে নিজৰ ঠাইৰ বদনাম হয়তো আচলতে কথা কোৱাত কিছুমান আজিকালি দিগদাৰেই হয় আচলতে শিল্পী নটৰাজ্য ফণী শৰ্মাদেৱে এষাৰ কথা কৈছিলে শিল্পীৰ মূল্য জানৰ ওচৰত থকা ঢেকীয়া শাকৰ মূল্যতকৈও কম তাতকে আৰু কি কম আৰু আমিতো মানিকপুৰৰ প্ৰতিটো ঠাইতে এনেকুৱা প্ৰায় শুনিবলৈ পাওঁ সত্য যে নিজৰ ঠাইৰ মানুহবিলাকক তাত হয়তো ময়ো সোমাই যাব পাৰো আমি বুলি সেইভাৱে কৈছো আমি এখন মঞ্চ দিব নোখোজো আমি হয়তো বেয়া পাওঁ বা ভাবো যে তেওঁক আমি এইখিনি সন্মান নকৰো এই পৰিৱেশটো হয়তো আমাৰ বিপদটো আমি নিজে চপাই আনো হয়নে আজি আমি এজন শিল্পীক মই বা আপুনি সন্মান কৰা নাই আপুনি যেতিয়া এজন ভাল অভিনেতা বা কিবা আপোনাক হয়তো সেই সন্মানটো নকৰিব গতিকে আমি আমাৰ পৰিৱেশটো যদি আমি ভাল কৰো নিশ্চয় ভাল হ'ব কিন্তু সেই পৰিৱেশটো কেতিয়া ঘূৰি আহিব সেইটো হয়তো প্ৰশ্ন উঠাৰ এটা ডাঙৰ চিন যিকি নহওক এজন অভিনেতাৰ পুত্ৰ আপুনি অভিনেতা হলে আপুনি কোৱালিফিকেশ্যন চাগে মই জনাত আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটি এছামিছ ডিপাৰ্টমেণ্টত হয় কবিতা চবিতা লিখে অসমীয়া ডিপাৰ্টমেণ্টত থাকিলেতো কবিতাও লিখে কবিতা লিখে গম পাওঁ বাৰু কবিতা লিখিছিলো প্ৰেমৰ কবিতা কিবা লিখি পাইছেনে লিখিছিলো আচ্ছা আপোনাৰ প্ৰেম কেতিয়া হৈছিলে মই ডাইৰেক্টলি সুধিছো মানে প্ৰেম হৈছে নে হোৱা নাই সোধা নাই কাৰণ যৌৱন মানুহৰ আহে যৌৱনে আমনি কৰে আৰু প্ৰেমটো নিশ্চয় হ'বই গতিকে প্ৰেম কেতিয়া হৈছিলে আপোনাৰ প্ৰেম মোৰ হৈছিলে নাই কলেজত পঢ়ি থকাতে তাই ক'ত পঢ়িছিলে কোনখন কলেজত মানিকপুৰ কলেজত মানিকপুৰতে পঢ়িছিলে তাই এগৰাকী ভাল অভিনেত্ৰী আছিলে মানে এতিয়া নাই নেকি মোৰ লগত অভিনয় কৰিছিলে নামটো নকওঁ অভিনেত্ৰী নাই নেকি এতিয়া অভিনয় বাদ দিছে নেকি অভিনয় বাদ দিছে বিয়াৰ পিছত টোটেলি বাদ দিছে ভাল অভিনেত্ৰী দেই অভিনয়খিনি তেখেতৰ শ্ৰদ্ধা কৰো যথেষ্ট আৰু তেখেতৰ বিয়া হৈ গ'ল বিয়া দিন কিন্তু মই গৈছো মানে তেখেতৰ আচবাব বিলাক তুলাইও দিছো প্ৰেমিকাৰ বিয়া খাই পেলাই কেনেকুৱা লাগে প্ৰেমিকাৰ বিয়াখন খাই মানে কি দুখ আছিল যন্ত্ৰণা এতিয়া কাঞ্চনজংঘাত জুবিনৰ এটা গান আছিল নহয় ঠিক তেনেকুৱা আৰু সেইখিনি সময়ত দুখটো আপোনাৰ নে তেওঁৰ আছিলে দুখটো আচলতে কিনো ক'ম তেখেতো আচলতে আৰ্থিকভাৱে ইমান ভাল ঘৰৰ নাছিল আৰু মোৰো আৰ্থিকভাৱে ইমান ভাল নহয় যদিও গতিকে তেখেতে মোৰ লগত অহাতকে তাৰমানে তেখেতে এটা ভাল কি জন্মগতভাৱে তেনেকুৱা এটা পৰিৱেশত কটাইছে আৰু তাতকে আৰু মোৰ লগত আহি কেনে তেনেকুৱা এটা পৰিৱেশত কটোৱাতকে
তেখেতে ভাল এটা ডিচিশ্যনে লৈছে আচলতে যদিও বা দুখ লাগিছিল দুয়োৰে একচুৱেলি আপুনি তেওঁক ছাপোৰ্ট কৰিছে ছাপোৰ্ট কৰিছো আৰু কিন্তু বেয়া লাগিছিল মানে তেখেতে অলপ মিছা মাতিছিলে যিদিন মানে তেখেতক আঙুঠি পিন্ধাই মই সিপিনে দি যাই আছো তেখেতে চাইকেল মাৰি স্কুলৰ পৰা আহে আৰু মানে তেতিয়া চাইকেল মানে স্কুলৰ পৰা আহে মানে এখন স্কুলত সোমাইছিল শিক্ষয়িত্ৰী কৰিছিল আৰু মানে আহে মই সন্মুখী হওঁ মই গম পাইছো গম পাই তেখেতে ৰখি দিছে ৰখি দি কেনে তাৰপিছত একো নাই কথা ভাল না ভাল মানে তেখেতে কিবাহেন হৈছে দেই মই গম পোৱা বুলি মই একো কোৱা নাই বাছ এটা হুমুনিয়াকৈ যোৱা এনেকে মই গুচি গৈছো পিছত আপোনাৰ ঘৰলৈ এখন নিমন্ত্ৰণী পত্ৰ আহিলে নিমন্ত্ৰণী পত্ৰ ফোনত কৈছিলে আপোনাৰ নাই নিমন্ত্ৰণ পত্ৰ আহিছিলে ফোনো কৰিছে নিমন্ত্ৰণ পত্ৰ আহিছে কিন্তু আনকি মই ঘৰত তেখেতক মানে বিয়াৰ আগতে কইনাবিলাকক ভাত খাব মাতি নহয় মাতিছো সেইটোও কৰিছো কিন্তু এই যিটো বিয়া যিটো আহিলে হয়তো সেই পৰিৱেশটো আপুনি তেওঁক ঠেলি দিছিলে বা আপুনি কৈছে যে মই বিয়া পাতিব নোৱাৰো তুমি তোমাৰ নিজৰ সিদ্ধান্ত লোৱা বা তুমি নিজৰ জীৱন সংগী বিচাৰিবা সেইটো কৈছিলে চাগে আপুনি হয়তো এনেকুৱাটো হঠাৎতো আঙুঠি পিন্ধাই বা হঠাৎ বিয়া ঠিক নহয় তেনেকুৱা হৈছিলে নেকি আগতে কোৱা হৈছে যে তেনেকুৱা এতিয়াতো মই নোৱাৰিমে তেনেকুৱা মোৰ ঘৰতো তেতিয়া আজিৰ তাৰিখত মই যিমান তেতিয়া আৰু বেছি দুৰ্বল আছিলো তেনেকুৱা অৱস্থাত আৰু বয়সটোও তেতিয়া ইমান নহয় মানে তেনেস্থলত মই তেখেতক ভাল হেৰি হোৱাটোৱে ভাল বিচাৰিছিলো আৰু শুভেচ্ছা জনাইছো আৰু তেখেতৰ আমাৰ ঘৰৰ ওচৰতে তেখেতৰ আলহী আছিলে মানে তেখেত তেতিয়া মানে এবছৰ না দুবছৰ হৈছে বিয়া হৈ কিনে তেখেতৰ কেঁচুৱাটো লৈ আহিছে মানে বিয়া খাব দেই আমাৰ ঘৰৰ তেখেতৰ কেঁচুৱাটোক মই কিন্তু বকচাত লৈছো আৰু সেইদিন এটা কবিতা লিখিছিলো ষ্টেটাছো দিছিলো মনত সিমান ভালকে নাই দেই মানে কবিতা এটা লিখিছিলো আৰু বকচাত কেঁচুৱা লৈ আপোনাৰ নহলে কি হ'ল বেলেগৰ ভাবিলে এইটো মৰে হৰাই যায় আৰু কিন্তু যিকিনকে নচিব জন্ম মৃত্যু বিবাহ আচলতে কোৱা নাযায় তথাপিও কিন্তু আপুনি এটা বস্তু পজিটিভ পাইছো যে আপুনি আপোনাৰ প্ৰেমিকাৰ বিয়া হৈছে প্ৰেমিকাৰ বিয়াত আপুনি কৈছিলে যে আপুনি ফাৰ্নিচাৰ পৰ্যন্ত তুলি দিছে তেনেকুৱা প্ৰেমিক খুব কম প্ৰেমিকাৰ বিয়া হলে কি কৰে বদনাম কৰে মানে অপ্ৰিয় হলে হয়তো কিছুমান ভিডিঅ' ফাইল কৰি দিয়ে MMS ফাইল কৰি দিয়ে বা ব্লেকমেইলিং কৰে কিন্তু আপোনাৰ সেইটো হয়তো নাই সেইকাৰণে হয়তো আপুনি আজি মুক্তভাৱে ক'ব পাৰিছে মই প্ৰেম কৰিছিলো মোৰ প্ৰেমিকাৰ বিয়া হৈছে আৰু দিনাখন মই ফাৰ্নিচাৰ তুলি দিছিলো বা শুভেচ্ছা জনাইছো বা প্ৰেমিকাৰ বাচ্ছাটো আপুনি ল'ব কাৰণে শক্তি আছে আপোনাৰ হয়নে তো এনেকুৱা এজন ব্যক্তি আচলতে মাজে মাজে প্ৰেম সকলোৰে জীৱনলৈ আহে কেতিয়াবা প্ৰেম ধুমুহাৰ নিচিনা আহে আকৌ ধুমুহাৰ নিচিনা গুচি যায় প্ৰেম এবাৰেই হৈছিল নে আকৌ হৈছিল প্ৰেমটো মানে কি আমি নাটক কৰা মানুহতো মানে সদায় 16 বছৰীয়া বুলিয়ে ভাবো দেই নাটক কৰা মানুহবিলাকে প্ৰেম বৰ্তমান হৈ আছে আপোনাৰ চলি আছে এতিয়া চলি আছে আপুনি এতিয়া প্ৰেমত পৰিছে প্ৰেমত পৰা নহয় ভালে কেইবছৰ হ'ল মানে প্ৰেম চলি কাৰোবাৰ আপুনি এটা এংগেজ হৈ আছে যি কি নহওক নামটো ক'ব নালাগে এইখিনিতে পুনৰ এটা মই বিষয় আকৌ আনিছো এতিয়া এইটো প্ৰশ্নটো অকণমান ডাঙৰ প্ৰশ্নটো এনেকুৱা আচলতে মই যেতিয়াৰ পৰা জড়িত হৈ পৰিছিলো আপোনাৰ লগত ব্যক্তিগতভাৱে কৈছো আজি আপোনাক ব্যক্তিগতভাৱে মই প্ৰশ্নটো কৰা নাই আপুনি ভুল নুবুজিব কিছুমান মানুহে আপোনাক পোনপটীয়াকে ক'বলৈ সাহস নকৰে হয়তো ময়ো নকৰো কিছুমানে ক'ব বিচাৰে যে আপুনি বিবাহ যে কৰা নাই আপুনি আপোনাৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে এইটো আপুনি ভুল নুবুজিব কৈছো আৰু সেইবাবে আপুনি বিয়া পতা নাই আৰু হয়তো আপুনি বিয়া পাতিব নোৱাৰে বা নাপাতে আপুনি এক চক্ৰব্যূহৰ মাজত সোমাই পৰিছে তেনেকে বহুতে কয় আপোনাৰ ভাল ভাল বন্ধুৱে কিন্তু কয় বাহিৰত কয় আৰু আপোনাৰ আহি পেলাই এই প্ৰশ্নৰ উত্তৰটো সেইটো নেকি যিটো আপুনি ক'লে এই প্ৰশ্নটোৰ মই কৈছোৱে আপুনি নাম কাৰো ক'ব নালাগে এই প্ৰশ্নৰ যিটো প্ৰশ্নৰ উত্তৰ আপুনি যিটো ক'লে কাৰোবাৰ এংগেজ হৈ আছে সেইটো নেকি নে আপুনি বেলেগ কি যিটোৰ লগত মই এংগেজ হৈ আছো আচলতে তাইৰ লগত এংগেজ হোৱা আজি বহু 5 বছৰ নহয় ভালে কেইবছৰে হ'ল আমাৰ দুখন ঘৰে জানে কিন্তু আচলতে মই তাইক বিয়া নকৰাৰ কাৰণটো হ'ল মই মানে কি হ'ল যে তাইৰ আৰ্থিক অৱস্থা মোতকে দুগুণ ভাল কিন্তু তথাপি তাই দুগুণ ভাল যদিও তাই মোৰ লগতে আহিব একদম চূড়ান্ত মানে সদায় কথা বতৰা হয় আজি যে পডকাষ্টটোত আহিছো কথা কৈ আহিছো পাৰমিশন নহয় আচলতে কৈ আছো যে চাবা পডকাষ্টটো পিছত বহুতে পাৰমিশন লয় কিন্তু নাই এইটো কালৰ ভিডিঅ' বনাইছা এইটো কাক এইটো কাক ফুৰিব গৈছে এইবোৰ আহে নাই আপোনাৰ সিদিন যে ভিডিঅ'টো বনালো মানে এটা এইটো ভাইৰেল ভিডিঅ' যিটো হ'ল আচলতে মানে তাই জানেই আগতে
যে এনেকুৱা প্ৰমৰ ভিতৰতো ধৰিব লাগিব বা ৰোমান্টিক চিন কৰিবই লাগিব নাটকত সাপোৰ্ট কৰে সাপোৰ্ট কৰে নাটকক খুবেই সাপোৰ্ট কৰে আচলতে আৰু মোৰ যিটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ উত্তৰটো ভুল সেই প্ৰশ্নটোৰ উত্তৰটো আচলতে ভুল বুলি মানে কি আচলতে মই নাজানাকে মইয়ে নাজানো কিছুমান মোৰ জীৱনৰ কথা আনে জানে সেইকাৰণে মোৰ ভাল লাগে বেছি মানে আৰু কথাটো হ'ল কি যে মই তেখেতৰ লগত এংগেজ মানে তেখেতক মই আৰু কেইবছৰমান চাগে মোৰ মানে কি আৰ্থিকভাৱে সচ্ছল হোৱাটো ভাল কাৰণ বেলেগ এজনী ছোৱালী আনি দুখ দিয়াতকৈ অলপ দেৰিকে পাতি সুখৰ সংসাৰ কৰাত আপত্তি কি মানুহে বিভিন্ন কথা সমালোচনা কৰিবই সমালোচনা কৰাত আপত্তি নাই আপুনি বিয়া মানে আপুনি এইটো কথা ঠিক যে আপোনাৰ যিবিলাক মানুহে বুলি ক'লে ভুল হ'ব কিছু সেইটো আচলতে ভুল সেইটো তেওঁলোকে ভুল বুজিছে আপুনি নিজে জ্ঞাত নহয় আৰু আপুনি কাৰোবাৰ লগত এংগেজ হৈ আছে যিটো হয়তো তেওঁলোকতে বিয়া হ'ব আৰু শীঘ্ৰেই হয়তো সচ্ছল হ'লে আপোনাৰ আৰ্থিকভাৱে অকণমান আগবাঢ়িলে আপুনি নিশ্চয় বিয়া পাতিব সেইটোতো যি কি নহওক শুভেচ্ছা জনাইছো আপোনাক আৰু বহুত মানুহৰ যি প্ৰশ্ন উত্তৰ নিশ্চয় তেওঁলোকে পালে আৰু বহুতেই সেই প্ৰশ্ন উত্তৰ কৰিবৰ সাহস নকৰে মই হয়তো এই অনুষ্ঠান নাপাতে মই সাহস নকৰিলো হয় বহুতে এনেকে ভুল বুজে মানুহক আৰু মানুহক সেই ভুল বুজাৰ ফলত এখন মানে ডাঙৰ মহাৰণৰ সৃষ্টি হয় বা বন্ধুত্বৰ ফাট মেলে গতিকে আশা ৰাখিছো আপোনাক শুভেচ্ছা জনাইছো আৰু আগৰ প্ৰেমিকাজনীৰ নিচিনাকে আপুনি এইবাৰ এইজনী প্ৰেমিকাৰ আপুনি ফাৰ্নিচাৰ যে থাকিবৰ কাৰণে নহয় বা বিয়াত যাবৰ কাৰণে নহয় কেতিয়ালৈকে বিয়া পতাৰ পৰিকল্পনা আছে আৰু ৩-৪ বছৰৰ ভিতৰত কৰিম চাগে যদি তেওঁ গুচি যায় তেওঁ যদি যদি বেটা আপুনি পায় বা তেওঁ যদি পায় তেওঁতকৈ ভাল লগা বা ধুনীয়া লগা আপুনি পাই যায় বা তেওঁ আপোনাতকৈ আৰু বেছি ভাল লগাৰ বা তেওঁ যদি পাই যায় আজিকালি তেতিয়া কি হ'ব আপোনাৰ নিশ্চয় মানে আকৌ সেই দেৱদাসৰ নিচিনা হ'ব চাগে নাই দেৱদাসটো নহওঁ কাৰণ প্ৰথমেই দেৱদাস নহ'লো প্ৰথম কথা নেক্সট টাইম যে দেৱদাসৰ সেইটো হেৰিয়ে নাই একেবাৰে প্ৰথম কথা হ'ল তাই আৰু মই তাৰমানে আমাৰ তাই ভাল বেটাৰ অপশ্যন আহিছে ভালেকেইটা আহিছে কিন্তু একচেপ্ট কৰা নাই ঘৰখনে একচেপ্ট কৰা নাই মিল হৈ আছে আমি চিনেমা চাব যাওঁ মাজে সময়ে আমি ফেচবুকত আগতে আপলোড কৰিছিলো মাজে সময়ে কিন্তু এতিয়া কমাই দিছো আৰু চিনেমা চাব গ'লে যেতিয়া ৰোমান্টিক চিন চলি থাকে আজিকালি চিনেমাটো ৰোমান্টিকে নহয় আৰু কিবা কিবি চিনেমা তেতিয়া চাগে এন্ধাৰ হৈ থাকে ৰুমটো ফিলিংছ আহে চাগে ফিলিংছ মানুহ মাত্ৰে ফিলিংছ আহিব মানে জন্তু জানোৱাৰৰে আহে মানুহৰ কিয় নাহিব এইটো স্বাভাৱিক সেয়াই আৰু শুভেচ্ছা জনাইছো আপোনাক দীঘলীয়া হৈ যাকে মই ছুটিকে আহিছো আপুনি বহুবোৰ কথা আপোনাৰ গম পালো আপোনাৰ শিল্পী সংঘৰ পৰা আদি কৰি অভিনয় জগতৰ ভ্ৰাম্যমাণৰ পৰা যোৱাৰ পৰিকল্পনা আছে আপুনি শিক্ষাগত অৰ্হতা আপোনাৰ ঘৰৰ আহিলে আৰ্থিকভাৱে আপুনি কেনেকে আচলতে ঘৰখন চলায় আপুনি মাষ্টাৰ ডিগ্ৰী কৰাৰ শিক্ষকতা কৰে চাগে আপুনি মই এখন কলেজত কাম কৰোঁ আৰু কলেজত কাম কৰি যিকেইটা মানে একেবাৰে কম সংখ্যক আচলতে দৰমহা পাওঁ সেইকেইটাৰ কোনোমতে চলো আৰু প্লাছ নাটকৰ 2-1 টকা পাওঁ সেই আৰু কৰ্মশালাত মাজে সময়ে আহে প্ৰায় বেছিভাগে নাহে দেই মাজে সময়ে আহে নহা নহয় কিন্তু বেছিভাগে নাহে বেছি তাৰমানে কি হয় আমাৰ মানে কি পইচাটো দিয়াৰ ক্ষেত্ৰত আমাৰ মানে 300 টকা দিলেও মানে বহুত দিয়া বুলি ভাবে আৰু কেতিয়াবা মই দিওঁ বহিনীকে আজি পইচাটো নাই পিছত দিলেও হ'ব এতিয়া ৰিচেণ্টলি যিখন কৰ্মশালা পাতিলো জুলাইত আজিলৈকে মোৰ 20 জন ছাত্ৰ ছাত্ৰী ফিছে দিয়া নাই মানে কিন্তু তেওঁলোকে প্ৰগ্ৰাম কৰে এতিয়া আৰু কিমান ফোন কৰি থাকিম মানে বহুত ভাগ প্ৰতিঘাতৰ মাজেৰে আপুনি অনুষ্ঠানবিলাক চলাই আছে যেনেকৈ আপুনি শিল্পী সত্তাটোক ভাল পায় বা অভিনয় কৰি ভাল পায় বা এইবিলাক কেতিয়াবা লাভ হ'ব পাৰে লোকচান হ'ব পাৰে সেইবোৰ আমি গম পালো সেই বিয়াৰ কথা আপোনাৰ আমি গম পালো আপোনাৰ পৰিকল্পনা সম্পৰ্কে আমি গম পালো এতিয়া আহিছো কিছু অলপমান ৰাজনীতিৰ কথা লৈ বিজেপি এজেপি কংগ্ৰেছ এতিয়া কোনটো দল আপোনাৰ প্ৰিয় মানে এই প্ৰশ্নবিলাক উত্তৰ আপুনি ডাইৰেক্ট কৈ দিব মানে দীঘলীয়া নকৰিব না প্ৰশ্নবিলাক উত্তৰ ডাইৰেক্ট দিব বিজেপি সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ কোনজন প্ৰিয় আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা কোনজন মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি বা যিবোৰ আচলতে বৰ্তমান ধৰ্ষণ হওক বা বিভিন্ন ব্যভিচাৰ হওক এইবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে প্ৰয়াত তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ আৰু শৃংখল চলিহা আপোনাৰ প্ৰিয় কোন অখিল গগৈ আৰু শৃংখল চলিহা আচলতে প্ৰশ্নৰ উত্তৰ দিগদাৰ তথাপি শৃংখল চলিহা হয় আপুনি সুৰা সেৱন কৰে নকৰোঁ একদমেই নকৰোঁ বাকী বেলেগ ধৰণৰ যিবিলাক আমাৰ ৰজনীগন্ধা হওক শিখৰ হওক এইবিলাক মই সেইবিলাক একোৱে নাখাওঁ এটা বস্তু খাওঁ তামোল খাওঁ অসমীয়া মানুহ যে তামোল খাবই লাগিব তামোল যি কি নহওক
আপোনাৰ বহুতে কয় যিবিলাকে সুৰা সেৱন নকৰে ছোৱালীৰ প্ৰতি নিচা এটা থাকে, বহুতে কয় দেই। মানে কি হয়, সুৰা সেৱন নকৰাবিলাকে মানে বেলেগ এটা নিচাত থাকে, হয়। যেনেধৰণে মই নাটকৰ নিচাত থাকো, হয়। আৰু ছোৱালীৰ সংক্ৰান্তত ভাল লগা বস্তুটো গোলাপ ফুল ভাল লাগিবই, নিশ্চয়। তাক চাবই, এই মদাহী এজনেও চাব, এইটো আৰু কোৱা নাযায় আৰু তেনেকুৱা। সেইটো এনেকুৱা কথা। কিন্তু আপুনি সুৰা সেৱন নকৰে বা তেনেকুৱা তামোলৰ বাহিৰে বেলেগ একো নাখায়। আৰু আপুনি এইখিনি ক'লে মাণিকপুৰৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট, বৰ্তমান সেইটো কেনেকে ভাবে যে মাণিকপুৰখন সেই বৰ্তমান যি নৱগঠিত পঞ্চায়ত হ'ল, তেওঁলোকে কেনেকে উন্নতি কৰিব বুলি আপুনি ভাবে? আগতকৈ ভাল কৰিব বুলি ভাবে নে কি কৰিব লাগে? আপোনাৰ দৃষ্টিত কেনেকুৱা লাগিছে? নৱগঠিত যিখন পঞ্চায়ত গঠন হ'ল, আচলতে গোটেইখিনি ইয়ং মানুহৰ আচলতে কাম কৰাৰ এটা হেঁপাহ থাকে, আৰু তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য আছে। বেছি চিনিয়ৰ হলে কি হয়, আচলতে তেখেতৰ যিহেতু আৰু বেছি দিন নাই, তেখেতৰ এলাহ এটা থাকে, আৰু বয়সৰ কিছু কাম কৰি বাধা দিয়ে দিয়কচোন। সেইকাৰণে মই ভাবো নৱগঠিত যিখন পঞ্চায়ত হৈছে, সেইখনে আগতকৈ বহুত বেছি বেটাৰ কৰিব মাণিকপুৰৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত। আৰু আমি ৰাইজে কিয় তেওঁলোকক নিৰ্বাচন কৰিছে, যে মাণিকপুৰৰ সৰ্বাংগীন উন্নয়ন বিচাৰিছে। আৰু মই এই চেনেলৰ যোগেদি তেওঁলোকক ক'ম যে তেওঁলোকে মাণিকপুৰৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰক, তেওঁলোকৰ লগতে মাণিকপুৰ উজ্বলি উঠক গোটেই অসমতে, তাকেই বিচাৰিম। তাকে বিচাৰে আপুনি। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে নন্দিনী কাশ্যপ, আমি গৈছো তথাপিও মাজতে আনিছো, নন্দিনী কাশ্যপ অভিনেত্ৰী, তেওঁ এটা দুৰ্ঘটনা সংঘটিত কৰিলে, আৰু তেওঁ এনেকে পৰ্যন্ত ক'লে যে যিটো দুৰ্ঘটনা হৈছে, সামান্য ভৰিত দুখ পাইছে, পৰৱৰ্তী যুৱকজন কিন্তু মৃত্যু আগপালি ল'লে। আপুনি কি কৰিব? নন্দিনীৰ পক্ষত আছে নে ল'ৰাজনৰ পক্ষত আছে? নহয়, এই ক্ষেত্ৰত মানে দুৰ্ঘটনাটো সংঘটিত হয়, সেইটো এক্সিডেণ্টে, সেইটো বেলেগ কথা। প্ৰত্যেকৰে লগত হ'ব পাৰে, মোৰো লগত হ'ব। কিন্তু তেখেতে যে মানে সেই ল'ৰাজনৰ চামুজুল হক নে কি আছিল, তেখেতৰ ঘৰত নগৈ কেনে এটা তেখেতৰ কথা বতৰাবিলাক অহংকাৰ এটা ভাৱ, সেইটোৱে কিন্তু তেখেতক মানে ৰাইজৰ পৰা তেখেতৰ মৰম নাপালে, ঈৰ্ষাহে পালে। তাৰমানে অভিনেতা বা অভিনেত্ৰীক আচলতে ৰাইজে সৃষ্টি কৰে, আপুনি একমত? ৰাইজে ৰজা, আচলতে ৰাইজে ৰজা। এয়া আছিল। আপুনি কি খাই ভাল পায়? মই যিটো সুৰা সেৱন নকৰে, বেয়া নকৰে, বেলেগ কি খাই? মই আঙুৰ খাই ভাল পাওঁ। আপুনি কোনোবা ৰাজনৈতিক দলৰ জড়িত সক্ৰিয়ভাৱে? নাই, কোনো ৰাজনৈতিক দলৰ লগত সক্ৰিয় নহয়, মই ভাল কামৰ লগত জড়িত, প্ৰতিটো ৰাজনৈতিক দলৰ লগতে জড়িত। দল সংগঠনৰ লগত জড়িত কিবা? মই এই আমাৰ আকাশু দল সংগঠনৰ লগত জড়িত। তাৰে কি পদবীত আছে? মই কালচাৰেল ছেক্ৰেটাৰী। যি কি নহওক, আমি ক'বলৈ গ'লে শেষ অংশত আমি আহি পাইছোহি। আৰু কিবা আপোনাৰ ক'ব লগা আছে নেকি? মানে এইখিনি আপোনাক সময় দিছো, অকণমান আপুনি ক'ব পাৰে। মই ক'ব লগা মানে, তুমি কৈ আছা যে মই শিল্পী বুলি, মই আচলতে শিল্পী নহয়। শিল্পী সেইকাৰণে নহয়, শিল্পী আচলতে ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এইবিলাকহে শিল্পী। আমি সামান্য জুবিন গাৰ্গ, এইবিলাক শিল্পী। গতিকে মই শিল্পী নহয়, মই মানে নাট্যপ্ৰেমী, আচলতে সাংস্কৃতিক কৰ্ম কৰি ভাল পোৱা এজন সাধাৰণ ব্যক্তি। আৰু আজিৰ এই অনুষ্ঠানটোত আহি খুবেই ভাল লাগিল। মোৰ মনৰ কথা যিবোৰ কম বুলি ভাবি থাকো, আচলতে বহু কথা আচলতে মানে চেনেলৰ মাধ্যমেৰে কোৱা হ'ল। মোৰ খুব মনটো এতিয়া মানে ফ্ৰেছ লাগিছে, আৰু এইখিনি সুযোগ দিয়াৰ বাবে তোমাক মোৰ বন্ধু হিচাপে আৰু আই লাভ মাণিকপুৰৰ চেনেলৰ প্ৰতিজন সদস্যলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। হয়, ধন্যবাদ জ্ঞাপন কৰিছো। এয়া ইমান সময় আমাৰ মাজত আছিলে নিন্তু ৰায়, মাণিকপুৰৰ। আৰু মাণিকপুৰৰ তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনে বিশেষভাৱে জড়িত। তেওঁ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে মাণিকপুৰলৈ সুনাম কঢ়িয়াই আনিছে, বঙাইগাঁও জিলাৰ সুনাম কঢ়িয়াই আনিছে। আৰু আপোনালোকো অনাগত দিনবিলাকত আমি শুভেচ্ছা জ্ঞাপন কৰিছো। বিভিন্ন ধৰণে আপুনি আগবাঢ়ি থাকক, মাণিকপুৰ তথা বঙাইগাঁৱলৈ আপুনি সুনাম কঢ়িয়াই আনক, আৰু মাণিকপুৰত এখন সুন্দৰ মঞ্চ আগবস্তি যাতে অনাগত দিনবিলাকত ভাল অনুষ্ঠানৰ জৰিয়তে মাণিকপুৰত এটা ভাল পৰিৱেশ সৃষ্টি কৰে, আমি শুভেচ্ছা জনাইছো। লগতে আপোনাৰো দীৰ্ঘায়ু কামনা কৰিছো, সুস্বাস্থ্য কামনা কৰিছো, আৰু আপোনাৰ যাত্ৰা সফল হওক। ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক এই বিশেষ অনুষ্ঠানটো চোৱাৰ কাৰণে। পুনৰ আমি লগ পাম নতুন এজন ব্যক্তিৰ সৈতে, পুনৰ এই অনুষ্ঠানত মুক্ত কণ্ঠত। ধন্যবাদ।